যে ময়ূৰ তোমাৰ অনাগত ভৱিষ্যত মোৰাৰ ৰহনৰ দৰে সুন্দৰ হওক তলত ভূপেন হাজৰিকা মানে সেই যিটো আশীৰ্বাদ আৰু তেওঁ যিটো লিখাৰ ধৰণ কৰণ মই আৰু তৰুণ গগৈদেৱক ক'লোঁ মই যাওঁ তিতাবৰৰ MLA আহিছে কৈছে তিতাবৰৰ MLA আহিছে নেকি যোৱা তাৰপিছত 10-15 ছেকেণ্ড ময়ো ধৰিব পৰা নাই তাৰপিছত কৈছে ৰ'বাচোন ৰ'বা ময়ূৰ তিতাবৰৰ MLA দেখোন মইহে কোন তিতাবৰৰ MLA আহিল ময়ূৰ বৰাদেৱৰ ভাষণ আৰু জুবিন পাপনৰ গান পাৰ্থক্য বৰ বেছি নাই কেনেকৈ শুৱলা কৰে মানুহক কেনেকৈ ৰাখি থয় বিশেষকৈ ৰাজনীতিৰ কথাত মই কালি ফেচবুকতো লিখিছোঁ তুমি যদি একো নামাতা হৈ গ'ল দিয়ে দিব 10জনে মেনেজ হৈ গ'ল এইবিলাক চব দেখুওৱা তেতিয়া বোলে বাইদেউ সুধিলে হেৰি ক'ত আছে ছাৰ ক'ত আছে ক'ব নোৱাৰোঁ মানে ক'ত আছে এই চেনেলকেইটা খুলি চালেই হ'ল কোনোবা এটা তাতে আছে টিভি চেনেলত যে টকশ্ব'লে মাতিছে হয় তাত মাননীৰ ব্যৱস্থা থাকেনে নাথাকে মইদা আপোনাৰ ঘৰটো কোনখিনিত আছিল কিন্তু মই মানে একেবাৰে পিছত তেওঁ কওঁতে কি বৰা মইতো আপোনাৰ সেই ফ্লেটটোৰ সন্মুখৰ হেৰিয়াতে থাকোঁ এচাম মানুহে গুৱাহাটীত উলিয়াই দিলে ময়ূৰ বৰা কেনেকৈ উলিয়াইছে জানা ময়ূৰ বৰাই VRS লোৱা নাই তেওঁক খেদা হৈছে আপুনি যিহেতু সমালোচনা কৰে হয় বিজেপিকে হওক বা কংগ্ৰেছকে হওক কেতিয়াবা তেনেকুৱা ফোন চোন আহেনে কেতিয়াবা ভূপেন হাজৰিকাৰ নাম শুনা নাই ভূপেন হাজৰিকাৰ নাম শুনা নাই লখৰাৰ ছোৱালী আৰু তাতকৈ মই কি ক'ম কোৱা টাইটেলটো ক'ব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো ক্লিক কৰাৰ বাবে আপোনালোকে হুক লাইনকেইটা শুনিছে আৰু থাম্বনেইল আপোনালোকে দেখাই পাইছে এই ব্যক্তিগৰাকীক আপোনালোকে সচৰাচৰ দেখাই পাই থাকে টেলিভিশ্যনৰ স্ক্ৰীণত হওক বা ৰাজহুৱা মিটিঙত হওক বা তেখেতৰ নামটো সদায় অসমৰ মানুহে কেতিয়াবা নহয় কেতিয়াবা এবাৰ নহয় এবাৰ ল'বলৈ চেষ্টা কৰিছে কাৰণ তেখেতৰ লিখা মেলা বাতৰি কাগজতেই হওক বা কিতাপ পত্ৰতেই হওক তেখেতে খুব ধুনীয়াকৈ লিখা মেলা কৰি আহিছে বহু বছৰৰ পৰা আৰু লগতে এইখিনিতে কওঁ তেখেতক বহুতে কয় তেখেত এগৰাকী খঙাল ব্যক্তি তেখেতক দেখিলেই এনেকুৱা লাগে যে তেখেত বহুত বেছি খঙাল হ'ব নেকি ব্যক্তিগৰাকী বহুতে কয় তেখেতৰ ভাষণ শুনিলে শুনি থাকিব পৰা যায় যিসকলে তেওঁৰ ভাষণ শুনিছে বহুতে কৈছে যে জুবিন গাৰ্গ আৰু পাপনৰ যদি গীত শুনিব পাৰি তেতিয়াহ'লে তেখেতৰ ভাষণ শুনিব পাৰি তেখেত আন কোনো নহয় খঙাল ব্যক্তি বুলিয়ে কৈছোঁ মই আৰু খঙাল ব্যক্তি আৰু সাৱলীল বক্তৃতাৰে তেখেতে বহুতৰ মন জয় কৰিব পৰা ব্যক্তি তেখেত হৈছে ময়ূৰ বৰা ডাঙৰীয়া নমস্কাৰ জনাইছোঁ ময়ূৰ দা নমস্কাৰ হাঁহি পেলাই তোমাক কওঁ তোমাৰ খঙাল এই কথাটো আজি ভাঙিব লাগিব আচলতে মোৰো ভয় লাগিছে আজি আৰু যেতিয়াৰ পৰা দেখিছোঁ আপোনাক এনেকৈ দেখিছোঁ আৰু ইংৰাজীতেই হওক বা অসমীয়াতেই হওক টেলিভিশ্যনত আপুনি কেতিয়াও কাকো ভয়েই কৰা নাই মুখৰ আগত কথাসমূহ কয় যুক্তিৰে কথাসমূহ কয় আৰু বহুতৰ মাত হেৰাই যায় সেই মুহূৰ্তত কেনেকৈ সম্ভৱ কি কথা এই সকলোবিলাক পাতিম আৰু আজি মই সেই ময়ূৰ বৰা ডাঙৰীয়াক মই অকণমান বেলেগ ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম ময়ূৰ দা যদি বেয়া নাপায় মই আপোনাক দাদা বুলি সম্বোধন কৰিম একেবাৰে তেতিয়াহে অলপ ঘৰুৱাভাৱে কথা পাতিব পাৰিম আৰু আপোনালোকে জানি ভাল পাব বহু ৰসাল ঘটনা আছে ময়ূৰ বৰাদেৱৰ গতিকে এই সকলোবিলাক শুনিবৰ বাবে পডকাষ্টটো শেষলৈকে আপোনালোকে চাবলৈ চেষ্টা কৰিব পাৰ্মিশ্যন এটা লৈ লওঁ তোমাৰ এতিয়া মানে বাৰ্তালাপলৈ মই আহিছোঁ আৰু সেই খঙাল ব্যক্তি হৈ নাই আহা আচলতে সেই 2 মিনিটীয়া খংটো নেদেখুৱালে ৰাজনীতিবিদৰ লগত টিকি থকাই দিগদাৰ এতিয়া তুমি ৰাজনীতিৰ যিটো দেখিছা সেইকাৰণে অলপ মানে কৃত্ৰিমভাৱেও কেতিয়াবা খং কৰি থকা আচল মানুহজন আজি নাজানো তোমাৰ এতিয়া পডকাষ্টে কি উলিয়াই মই কিন্তু ইমান খঙাল নহয় আজি আমি অসমীয়া আৰু ইংৰাজী মিক্স কৰি পেলাই পাতিম কথাখিনি কাৰণ মই এইটোতো মোৰ দিগদাৰ মানে মই সম্পূৰ্ণ অসমীয়াত ক'লে কোৱাতকৈ মানে অলপ মানে সাধাৰণতে যেনেকৈ পাতোঁ তেনেকৈ মিশ্ৰণ নহয় মিক্স ঠিক আছে হ'ব দিয়া আজি মিক্স মানে আপুনি যেতিয়া অসমীয়াত কয় ন অসমীয়াতেই কয় ইংৰাজীত ক'লে ইংৰাজীতেই কয় মই ভাবিছোঁ আজি আমি ইয়াত অকণ মিক্স কৰিম ঠিক আছে আজি ককটেইল ক'ব লাগে নাই নাজানো তুমি এতিয়া মোক আৰু প্ৰৰোচিত কৰিছা গতিকে মই কৈ দিলোঁ ক'ব পাৰি নহয় ঠিক আছে ক'ব পাৰে প্ৰথম একেবাৰে অতীতলৈ যাওঁ মোৰ এতিয়া পঢ়া শুনা আপুনি ক'ত কৰিলে ঘৰ ক'ত আৰু কেনেকৈ আহি নাবাৰ্ডৰ এটা ইমান মানে প্ৰতিমাহে 5-6 লাখ টকাৰ দৰমহা এৰি আপুনি আজি এনেকৈ মঞ্চয়ে আছে কিতাপ লিখিছে টেলিভিশ্যন চেনেলত আহিছে হঠাৎ চাকৰিয়াৰ কাহিনীলৈকে জানিব বিচাৰিম প্ৰথম কথা মই আৰম্ভ কৰিছিলোঁ গুৱাহাটীৰ ছেক্ৰেড হাৰ্ট স্কুলত
মানে আমাৰ চানমাৰী কলনী এতিয়া LGৰ এটা শ্ব'ৰুম আছে, গুড ছেফাৰ্ড বুলি এখন স্কুল আছে, তাৰ কাষতে আচলতে অসম আন্দোলনৰ আগৰ কথা আৰু তাত এখন ইংৰাজী মাধ্যমৰ স্কুল আছিল, ছেক্ৰেড হাৰ্ট। এতিয়া মা দেউতাৰ মই আছিলোঁ একমাত্ৰ সন্তান। আমাৰ শিপা আকৌ নগাঁৱত, দেউতা মাৰ উভয়ৰে ঘৰ আছিল নগাঁও। গতিকে আমি যেতিয়া সেই গুৱাহাটীত থাকিলোঁ, প্ৰথমতে মোক সেই ছেক্ৰেড হাৰ্ট স্কুলত দিলে। দিয়াৰ অলপ দিনৰ পিছত কিন্তু 6-7 মাহমানৰ পিছত দেউতাৰ আকৌ পৰিয়ালটো ধৰি লোৱা, আমাৰ খুৰা অনিল বৰা মাধ্যম আন্দোলনৰ শ্বহীদ। কিবা কথাত মানে ইংৰাজী মাধ্যমৰ ওপৰত বৰ খং উঠিল দেউতাৰ। খং উঠি মাৰ লগতো আলোচনা কৰিলে, মায়েও বেয়া পায়। শেষত গৈ মোক নিজৰাপাৰ LP স্কুল, আমাৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ ঘৰৰ একেবাৰে ওচৰত থকা স্কুল, আৰু দেউতা মায়ে লোৱা মোৰ জীৱনৰ প্ৰথমটো অতি যোগাত্মক সিদ্ধান্ত, ডাঙৰ সিদ্ধান্ত, অসমীয়া মাধ্যমত দিলে। মই ভাবোঁ ইংৰাজী মাধ্যমতো মোৰ লগৰ ৰাজা ময়ূখ হাজৰিকা ইংৰাজী মাধ্যমত পঢ়ি পেলাই ইমান ভাল গীত লিখে, কিন্তু সকলোতো ময়ূখ হ'ব নোৱাৰে। গতিকে মই ভাবোঁ অসমীয়া মাধ্যমত থকাৰ কাৰণে মই আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰতি বেছিকৈ আকৰ্ষিত হ'লোঁ। আৰু সেইবাবে পিছত কলেজিয়েট স্কুল, তাৰপিছত কটন কলেজত ছায়েন্স পঢ়িলোঁ, বিজ্ঞান বুলি নাই কোৱা দেই, ছায়েন্স পঢ়িলোঁ। উচ্চতৰ মাধ্যমকেও নকওঁ, হায়াৰ ছেকেণ্ডেৰী, তুমি মিক্স কৰিব কৈছা নহয়। গতিকে তাত বদমাছিও বহুত কৰিছিলোঁ। পঢ়াটো মোটামুটি বৰ বেয়া নাছিলোঁ আৰু LP বৃত্তিত প্ৰথম হৈছিলোঁ। এইবোৰ আৰু বেছি নিজৰ কথা কৈ নাথাকোঁ। তথাপি মই এটা সিদ্ধান্ত ল'ব লগা হ'ল ছায়েন্সত। যেতিয়া মই পাছ কৰি পেলাই NIT, তেতিয়া REC বুলি কৈছিলে, মই ইঞ্জিনিয়াৰিঙত বহুতত ছিট পাইছিলোঁ, কিন্তু মোৰ মানে বৰ ছায়েন্স বস্তুটো ভাল লগা নাছিলে। যেনেকৈ এতিয়া চাকৰি 25 বছৰ কৰি এৰিলোঁ, তেতিয়া মই বোলো ছায়েন্স মই ভাল নলগা বস্তু এটা মই আচলতে লাগি থাকিব নোৱাৰোঁ। এতিয়া মা দেউতাই বৰ বেয়া পালে, বেয়া পাবও দিয়াচোন, এটা ল'ৰা মধ্যবিত্ত এটা পৰিয়াল, ইঞ্জিনিয়াৰিঙত পাই আকৌ ল'ৰাটোৱে এতিয়া এইবোৰ কি বুলি কয় আজিকালি টাং টিঙালি কৰিছে, কিবা কৰিছে, এনেকুৱা ভাবিছিল চাগে। ভাবি তাৰপিছত মই দিল্লী বিশ্ববিদ্যালয়লৈ গৈ মানে হিষ্ট্ৰী আৰু ফিলচফি পঢ়িলোঁ, আৰু ফিলচফি। আৰু সেইটো মই ভাবোঁ মই মোৰ জীৱনত লোৱা দ্বিতীয়টো, মানে আগৰটো মাহঁতে লৈছিল, এইটো এটা মই লোৱা প্ৰথমটো এটা ডাঙৰ সিদ্ধান্ত আৰু যোগাত্মক সিদ্ধান্ত বুলি মই ভাবোঁ। তাৰপিছত প্ৰতিযোগিতামূলক পৰীক্ষা, তাৰপিছত নাবাৰ্ড, মই 7টা চাকৰি পাইছিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, অন্যান্য বেংকৰ PO। আৰু মই নতুন প্ৰজন্মকো কওঁ, মই ক্লেৰিকেল পৰীক্ষাও দিছিলোঁ, তাতো পাইছিলোঁ। মানে পৰীক্ষা দিলে আচলতে চব দিব লাগে। মই অফিচাৰ হিচাপে জইন কৰিলোঁ, কিন্তু ক্লেৰিকেল পৰীক্ষাও দিছিলোঁ। ট্ৰান্সমিশ্যন এক্সিকিউটিভ গুৱাহাটী দূৰদৰ্শনৰ, মই হয়তো সেই সাংবাদিক বা তেনেকুৱাও হ'লোঁ। তাৰ পৰীক্ষাত মই নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম হৈছিলোঁ। আৰু সেইটোও এটা কাহিনী আছে, মানে PA চাংমাৰ দৰে এজন মানুহে মোৰ দেউতাৰ অনুৰোধত মোক হাফলঙৰ পৰা আনি গুৱাহাটী দূৰদৰ্শনত পষ্টিং দিছিল। কিন্তু মোৰ বেয়া লাগে, ইতিমধ্যে মই নাবাৰ্ডত লক্ষ্ণৌত চাকৰি পালোঁ, PO, মানে POতকৈও এটা ষ্টেপ ওপৰৰ বুলি ধৰে। গতিকে মই গৈ পেলাই নকৰিলোঁ আৰু, মানে যদিও চাকৰিটো পাইছিলোঁ, পিছত গৈ নাবাৰ্ডত মই 96ত জইন কৰিলোঁ। মই 25 বছৰ কৰিলোঁ, 96ৰ পৰা 2021লৈ। চাকৰিয়াৰ সিদ্ধান্তটো নিজৰ? নিজৰ। কিয় ভাবিলে মোৰ না? মই চোৱা, এটা কথা বহুত মানুহে আকৌ ভুল ভাবে দেই। মই আজি তোমাৰ এইটো ইমান জনপ্ৰিয় হৈছে, মই সেইটো কথা কওঁ। সঁচাকৈ আজি দেশে বিদেশে চক্ৰপাণী ডুবাইৰ পৰা আহিছে, ভাল লাগে আমাৰ দেখি। আৰু এই যে মৰমেৰে লাইকেবল ফেচ এখন লৈ তুমি কৰিছা, সেই কথাটো মই ভাবোঁ অসমীয়া মানুহৰ বাবে এটা সম্পদ। এতিয়া মোৰ কথাটো এনেকুৱা আছিলে যে নাবাৰ্ডত চাকৰি 20 বছৰ 22 বছৰমান মই এনেও কৰিম বুলি ভাবিছিলোঁ। তাৰ 25 বছৰলৈ থাকিব লগা হ'ল, কাৰণ ল'ৰা ছোৱালী সংসাৰৰ বহুত কথা থাকে। এৰাৰ কথাটো ভাবিলোঁ, মানে নাবাৰ্ডৰ চাকৰিটো খুব ভাল চাকৰি। মইতো নতুন প্ৰজন্মক কওঁ, খুব কম অসমীয়া মানুহে অফিচাৰ হিচাপে জইন কৰিছে, আজিও হয়তো আঙুলিৰ মূৰত লিখিব পৰা, কিন্তু খুব ভাল চাকৰি, বহু সা সুবিধা আছে, সকলো কেপিটেল চিটিত পষ্টিং হয়। মই চণ্ডীগড়, কাৰণ বেংক ৰিলেটেড, আমি ৰাজ্য চৰকাৰকহে ঋণ দিওঁ আৰু অন্যান্য বেংকক দিওঁ, পাব্লিক ডিলিংছো নাই। আৰু ৰিজাৰ্ভ বেংক য'ত য'ত আছে মোটামুটিভাৱে নাবাৰ্ডো তাত আছে। গতিকে তেনেকুৱা এটা ভাল চাকৰি, বা তুমি টকা পইচাৰ কথাটো কৈছা, 6 লাখ নহয় বাৰু, 4-5 লাখৰ ওচৰা-ওচৰি হয়তো সকলোবোৰ মিলাই কিবা আছিল। টকা পইচাটো ইমান ডাঙৰ কথা নহয়, কিন্তু মই ভাবিলোঁ যে মই জীৱনত যদি কিবা এটা কৰিব বিচাৰোঁ, এই 52-53 বছৰত যদি মই তেতিয়াও সিদ্ধান্ত নলওঁ, বহু মানুহে VRS লয় 58-59ত, মই তেওঁলোকক সন্মান নজনাওঁ, তেওঁলোকৰো কিবা কাৰণ থাকে, কিন্তু মই ভাবোঁ ল'লে অলপ সোনকালে লোৱাটো ভাল। সেইবাবে বিষয়ে আৰু ঘৰৰ লগতো আলোচনা কৰিলোঁ। ঘৰৰ শ্ৰীমতীয়ে এটা কিন্তু বৰ ডাঙৰ কণ্ডিশ্যন দিলে, সেইটোহে মেইন কথা। তেওঁ ক'লে যে তুমি, ল'ৰা ছোৱালীকো সুধিলোঁ, ডাঙৰ হৈছিল, বোলে ঠিক আছে দেউতা, যদি বেয়া পাইছা আৰু যদি চলাব পাৰিম বুলি ভাবিছা, জমা টকাই হওক, যেনেকৈ আমি চলাম বুলি ভাবোঁ, আৰু বহুত টকাটো নালাগে, মানুহৰ মনটোতহে, ক'লে বোলে আমাৰ আপত্তি নাই, কিন্তু শ্ৰীমতীয়ে এটা কণ্ডিশ্যন দি দিলে
যে সদায় মানুহে ভাবি থাকে যে ময়ূৰ বৰাই তাতে মই নিৰ্বাচনৰ আগত এৰি আহিছোঁ মানে যোৱা বিধানসভাৰ নিৰ্বাচন সকলোৱে যেতিয়া গম পালে যে মই এৰিম আৰু কিছুমান মোৰ বন্ধুৱে গম পালে চবেই নহয় 21 চবেই ভাবিলে ময়ূৰে আৰু এতিয়া সদায়তো লাগিয়ে থাকে কোনোবা এটা দল নতুন দলো খুলিছে তেওঁলোকে জানে যে বিজেপি কংগ্ৰেছত মই নকৰোঁ ভাবিছে নতুন দলত মই ক'ৰবাত জইন কৰিম কিন্তু শ্ৰীমতীৰ কণ্ডিশ্যন আৰু মোৰ মনৰো কণ্ডিশ্যন এইটো যে ৰাজনৈতিক দলত মই জইন নকৰোঁ মোৰ সেইখিনি যোগ্যতা নাই গতিকে তেওঁৰ এটাই কণ্ডিশ্যন যি ভাল পোৱা কৰা খালি ৰাজনীতিত জইন কৰিব নোৱাৰা আৰু মই মানি আছোঁ দেই নহ'লে শ্ৰীমতী হয়তো এতিয়া চাই আছে এইটো নচলিলে আৰু ডাঙৰ কথা হ'ব খঙাল মানুহৰ খং নাথাকিব আৰু আপোনাৰ পত্নী আপোনাৰ আটাইতকৈ ডাঙৰ সমালোচক আপুনি কৈছে বহুতত মোক মানে কেতিয়াবা ক'ব লগা হয় মানে আৰু অকণমান নোহোৱাও নহয় মানে টেলিভিশ্যনত গ'লে প্ৰথমটো আপত্তি যে চবৰ লগত তোমাৰ কাজিয়া কংগ্ৰেছৰ লগত বেয়া বিজেপিকো খালছে আৰু কথাই তুমি সমুজ্জ্বল ভট্টৰ নামো কোৱা অখিল গগৈৰ নামো কোৱা আৰু পৰেশ বৰুৱাকো নেৰা এতিয়া চবৰ লগত তোমাৰ মোকচোন নহয় এইবোৰ ব্যক্তিগত নহয় আমাৰ মাটিলৈ কাজিয়া নহয় সীমালৈ কাজিয়া নহয় বোলে একেজনী ছোৱালীৰ লগত কাৰোবাৰ লগত প্ৰেম কৰিছিলোঁ তেনেকুৱা কাজিয়া নহয় এইটো হ'ল দেশৰ কাৰণে মই যেনেকৈ ভাবোঁ সেই কথাটো আচলতে 2 মিনিটত তুমিতো নিজে টেলিভিশ্যনত কাম কৰিছা 2 মিনিটতকৈতো বেছি নিদিয়া 120 ছেকেণ্ড তাত যদি মই নৃত্য নাটিকা বেছি কৰি থাকোঁ তে আচল থিয়েটাৰ নহ'ব সেইকাৰণে চিধা টু দি পইণ্ট ক'বলৈ অলপ খঙেৰে অলপ মুখ চুক কুচাই পেলাই কৈ দিওঁ আৰু এতিয়া বেলেগক যে ইমান সমালোচনা কৰে ঘৰত মাত ওলাই নে নোলায় ঘৰত এতিয়া মই ভাবিছিলোঁ তুমি আগতে প্ৰথম অৱস্থাত বহুতৰ ঘৰতো লৈছিলা আজি আচলতে তুমি নিজে গৈ চোৱাহেঁতেন ভাল আছিল কিন্তু নাই মানে আমাৰ সেইটো এটা ভাল বুজাবুজি বা হেৰি আছে আৰু বহু সমৰ্থন মই কিন্তু পাইছোঁ বহু মানুহে কিন্তু মই শ্ৰীমতী ৰঞ্জিতা বৰা ৰণী বুলি মাতো মই এইটো কথা ক'ব লাগিব মোৰ চাকৰিটোৰ যিবোৰ সা সুবিধা আছিল সেইখিনি এৰি অহাহেঁতেন কিন্তু বহু মানুহে নিশ্চয় এইটো যুক্তিসংগত কাৰণতে হয়তো বেয়া পালে হয় তেওঁ কিন্তু সেইটো গ্ৰহণ কৰি লৈছে গতিকে সেইটো মই এতিয়া ৰাজহুৱাভাৱে মই আপোনাৰ ওপৰত বিশ্বাস আছে কাৰণে বিশ্বাস আছে আৰু ভাবিছে মই যিটো ভাল পাওঁ টকা পইচালৈ আমাক লাগে দেই মই এটা মিনিমাম কমফৰ্টত ডাঙৰ হৈছোঁ এটা ল'ৰা মা দেউতাই চাকৰি কৰিছোঁ মই নকওঁ মই মানে এটা বেলেগ তোমাৰ এইটো জনপ্ৰিয় শ্ব' কাৰণে মই খুব এনেকুৱা নেদেখুৱাওঁ আৰু যে মই দুখীয়া হেৰিয়াৰ লগতে থাকোঁ নহয় এটা কমফৰ্ট মই বিচাৰোঁ কিন্তু বহুত টকা মোক নালাগে বহুত টকা মোক কম টকাটো মানুহ সুখী হ'ব পাৰে আপোনাৰ চেন্স অফ হিউমাৰ এই কথাখিনি কথা পাতিতো গম পাইছোঁ ন এতিয়া চ' সেইটো কেনেকৈ মানুহৰ চেন্স অফ হিউমাৰটো কেনেকৈ বিল্ড আপ কৰিব পাৰি কেনেকৈ বস্তুটো ঘঁহি থাকিব এতিয়া মানে চক্ৰপাণি পৰাশৰৰ ধুনীয়া হাঁহিটো মই যদি কোনোবা এজন বেলেগক কওঁ আৰু এজন ধৰি লোৱা তেওঁ নাম কৰা এংকৰ কিন্তু হাঁহিটো ইমান ধুনীয়া নহয় তেওঁ হয়তো অনুশীলন কৰি তাৰ 50% 60% আনিব কিছুমান কিন্তু অলপমান মই ভাবোঁ ঈশ্বৰ প্ৰদত্তই কোৱা বা প্ৰকৃতি প্ৰদত্তই কোৱা তেনেকুৱাও হয় মানে মই বিশ্বাস কৰোঁ কিন্তু মোক যদিও খঙাল কৈ থাকে চেন্স অফ মানে এই বাৰ্টন ৰাছেলেও এটা কথা কৈছিল যে মই কিন্তু আই ডোণ্ট ৱান্ট টু ডাই ফৰ দ্য বিলিফ মানে কি হয় মই যদি বোলে মানে তেওঁ অলপমানটো ৰস লগাই কৈছিল যে মই যিটো কথা ভাবোঁ সেইটো কথাৰ বাবে মই মৰিব এইকাৰণে নিবিচাৰোঁ যে মই যদি পিছত গম পাওঁ যে এই কথাটোৱে ভুল আছিল বুজিছোঁ ময়ো এতিয়া ধেমালিকে কেতিয়াবা কংগ্ৰেছ বিজেপিৰ মানুহকো মই টিভি শ্ব'ৰ পিছত কওঁ বোলো মইতো নাজানো মই কওঁ আৰু কৈ থাকিম কিন্তু কোনে জানে মই সম্পূৰ্ণ শুদ্ধ নহ'বও পাৰোঁ সেই বিনম্ৰতা সেইখিনি কিন্তু হোৱাৰ মোৰ সেইটো আছে বুলি মই ভাবোঁ আৰু সেইকাৰণে অকণমান যেতিয়া মন বেয়া লাগে গান শুনা মই হেৰিয়াৰ কথা ক'লোঁ 3জন মানুহ অস্কাৰ ৱাইল্ড বা জৰ্জ বাৰ্নাৰ্ড শ্বো আৰু মাৰ্ক টুৱেইন এওঁলোকৰ বহুত ধুনীয়া কোটেশ্যন বহুত আছে ইমান সুন্দৰ ইমান ৰসবোধ আমাৰ মানে কিন্তু ভাৰতীয় আৰু বিশেষকৈ ভাৰতীয় ৰাজনীতিবিদৰ কিন্তু বৰ কম দেই সকলো দলৰে খুব চাবাচোন ৰাজনীতিবিদে নিজকে বৰ চিৰিয়াছলি লয় সেইকাৰণে কমন মানুহে তৈলমৰ্দন কৰে নিজে কিন্তু চিৰিয়াছলি নলয় জিকিলে চিৰিয়াছলি লয় হাৰিলে নোচোৱা হয় তো মোৰ মনত পৰে ৰোনাল্ড ৰেগানৰ এৰিয়ালে ৰোনাল্ড ৰেগান আমেৰিকাৰ ৰাষ্ট্ৰপতি তেওঁৰ কেনেকুৱা মানে তেওঁৰ চেন্স অফ হিউমাৰৰ ওপৰততো মানে ঘণ্টাৰ পিছত ঘণ্টা ক'ব ইমান হহুৱাব পাৰে আৰু এনেকুৱা ধৰণৰ এবাৰ কৈছে মই এটা ওলাইছে যেতিয়া সৰু এটা কথা কওঁ আৰু তেওঁ মানে কৈছিলে যে মই মোৰ পাৰ্চনেল ষ্টাফক এইটো ইনষ্ট্ৰাকশ্যন দি থৈছোঁ যে ইন কেছ অফ ইমাৰ্জেঞ্চি ইউ কেন ৱেক মি আপ ইভেন ইফ আই এম ইন এ কেবিনেট মিটিং তাৰমানে তাৰ অৰ্থটো কি তেওঁ কেবিনেট মিটিঙতো শুই থাকে তেতিয়া ইমাৰ্জেঞ্চি হ'লে পাৰ্চনেল ষ্টাফে আহি তেওঁক জগাই দিব পাৰে মানে নিজকে লঘু কৰি
তেনেকুৱা ধৰণে ক'বাই আমাৰ অসমৰ আপুনি তৰুণ গগৈ ডাঙৰীয়াক পাইছে আপুনি বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো পাইছে মই নকওঁ তৰুণ গগৈ ডাঙৰীয়াও খুব খুহুতীয়া আছিলে তেওঁৰ লগত যেতিয়া মই ইণ্টাৰভিউ কৰিছোঁ খুব হাঁহি ফূৰ্তিৰে তেখেতে হেৰি কৰে এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতকো দেখিছোঁ হাঁহি ফূৰ্তি কিবা কিবি কৰি মেলি জমাই থাকে সেইটো প্ৰয়োজন ৰাজনীতিবিদ লাগে অলপমানতো লাগে আৰু মানুহকোতো এটা ৰস লাগে মানুহকো এটা মনোৰঞ্জন লাগে আৰু আচলতে দুইজনৰ লগতেই মানে মোৰ খুব বেছিকৈ নহ'লেও কমকৈ এটা আছে মানে ডক্টৰ শৰ্মাৰ লগত খুব তেনেকুৱা হাঁহি উঠিব পৰা সম্পৰ্ক নাই তৰুণ গগৈ ডাঙৰীয়াৰ লগত আপোনাৰ তেনেকুৱা কাহিনী আছে নহয় তৰুণ গগৈ ডাঙৰীয়াৰ লগত মানে বৰ বিৰাটেই আমোদজনক কাহিনী আৰু মানে 17 চনত বোধকৰো জুলাই মাহৰ যোৰহাট চাৰ্কিট হাউচত মই কিবা এখন মিটিঙৰ বাবে গৈছিলোঁ তাৰপিছত আৰু গধূলি আহি মোৰ বন্ধু বান্ধৱ যোৰহাটত মই 8 বছৰ থকা আহে তেনেকুৱাতে মানে গম পালোঁ যে তাত তৰুণ গগৈ আছে মই ডাঙৰীয়া আছে আৰু তেওঁ তেতিয়া তিতাবৰৰ মানে হেৰি বিধায়ক ইতিমধ্যে তেওঁ মুখ্যমন্ত্ৰিত্ব শেষ হৈছে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী তাৰপিছত অলপ দেৰিৰ পিছত আৰু চাৰ্কিট হাউচৰ মানুহটোৱে ক'লে তেওঁ গম পালে নেকি মই ভাবিছোঁ তেওঁ জিৰণি লৈছে বয়স হৈছে জিৰণি লওক আহি পেলাই ক'লে আপোনাক এবাৰ মাতিছে ছাৰে মাতিছে মই বোলো কোন ছাৰ তেওঁ ক'লে নহয় আমাৰ গগৈ ছাৰ আছে নহয় মই তেতিয়াও ধৰিব পৰা নাই বোলো কোন গগৈ ছাৰ মানে নহয় আমাৰ আগৰ CM ছাৰ আছে এবাৰ আহক না মই গ'লোঁ আৰু তেখেত আৰু তেওঁক মই ভালো পাওঁ মানে বেলেগ নহ'লেও একেবাৰে এই যে আপোন বোলা মানে একেবাৰে ৰাজনৈতিকভাৱে আপোন বোলা নহয় কিন্তু প্ৰতিশোধ পৰায়ণ কিন্তু তেওঁ একেবাৰে নাছিল দেই সেইটো বৰ মানে আটাইতকৈ ডাঙৰ গুণ তেওঁ মানে সেইটো মই বহু কথা এতিয়া বাৰু ইমান নকওঁ এতিয়া গ'লোঁ গৈ পেলাই মই কথা বতৰা পাতি আছোঁ কথা বতৰা নানান কথা গৌৰৱ গগৈৰ কথা ওলাইছে এতিয়া গৌৰৱ গগৈ ইতিমধ্যে মানে পাৰ্লিয়ামেণ্টত অকণমান ভাষণ দি হেৰি কৰিছে মোৰ তেওঁৰ কথাও কৈছে দেউতাক হিচাপে তেওঁ গৌৰৱান্বিত হৈছে সেইবোৰ কথা অন্যান্য দেশ দুনিয়াৰ কথা খুব কিন্তু আমি বিজেপিক সমালোচনা নাই কৰা সাধাৰণতে আমি বেলেগ খুহুতীয়া পাতিছোঁ তেনেকুৱাতে বহুত দেৰি হ'ল মোৰো অকণমান লাগিছে তেখেতৰ চাগে বিশ্ৰাম লোৱাৰ সময় হৈছে তেনেকুৱাতে মোৰ আৰু এজন মানে বন্ধু আহিলে অগ্ৰজ বন্ধু মোৰ এখন কিতাপ তেওঁ নামত উচৰ্গাও কৰিছোঁ এতিয়া তুমি এইখন পাহৰা মানিক বিচাৰি হয় তোমাকো আজি দিলোঁ এইখন কিতাপ আকৌ উচৰ্গা কৰিছোঁ তেওঁ আগৰ অগপৰ মানে বিধায়ক আছিল তিতাবৰৰ আৰু বৰ্তমান বিজেপি যোৰহাট জিলাৰ সভাপতি তেওঁ হেমন্ত কলিতা তেখেতৰ লগত মোৰ বেছ ভাল আৰু মোৰ বিশ্বাস যে মোৰ ভাল বুলি কোৱা কাৰণে তেওঁ বিপদ নহয় কাৰণ মই বিজেপিক সমালোচনা বৰকৈ কৰি থাকোঁ এতিয়া তেখেতো তিতাবৰৰ MLA আছিল তেওঁ আহি পেলাই মোৰ ৰুমত আছে মোক লগ পাবলৈ আহিলে আহি পেলাই তেওঁ মোক ফোন কৰি আছে যে ক'ত গ'ল এওঁলোকে চাগে আহি ক'বলৈ ভয় খাইছে CMৰ ৰুমত মই আৰু অকল তৰুণ গগৈ আছোঁ আৰু কোনো নাই এতিয়া তেওঁৱে ফোন কৰি আছে এতিয়া এটা সময়ত দেখিলোঁ যে কথাটো বেয়া হ'ল এওঁ বহুত দেৰি ৰৈ আছে মই আৰু তৰুণ গগৈদেৱক ক'লোঁ মই যাওঁ তিতাবৰৰ MLA আহিছে কৈছে তিতাবৰৰ MLA আহিছে নেকি যোৱা তাৰপিছত 10-15 ছেকেণ্ড ময়ো ধৰিব পৰা নাই তাৰপিছত কৈছে ৰ'বাচোন ময়ূৰ তিতাবৰৰ MLA দেখোন মইহে তে কোন তিতাবৰৰ MLA আহিল মই কৈছোঁ নহয় মোৰে শ্লিপ অফ টাং হ'ল আচলতে তিতাবৰৰ ex-MLA হেমন্ত কলিতা আছে কৈছে হেমন্ত আহিছে নেকি যোৱা সেই ধৰণৰ মানে তেওঁৰ যিটো মানে 10 ছেকেণ্ডৰ কাৰণে তেওঁ কৈছে তিতাবৰৰ MLA আহিছে যোৱা এনেকুৱা আৰু মোৰ এতিয়াও মনত থাকে বুজিছোঁ মই অকণমান আপোনাৰ পৰা বেলেগ কথাও জানিব বিচাৰিম বৰ্তমান সময়ৰ মিটিংবোৰ বিভিন্ন কলেজ ইউনিভাৰ্চিটি চৰকাৰী মিটিং কিবা কিবিতো চলিয়ে থাকে মোকো আজিকালি কিছুমান জেগাত মাতে আপুনিতো ডাঙৰ নহয় তুমি বহুতৰ এতিয়া হেৰি নাইকিয়া কৰিবা ম্যাদী পট্টাৰ মাটিবোৰ নিবা মানুহে গৈ দখল কৰিব লাগিব মোৰ কথাটো হ'ল সেই মিটিংবিলাকত যেতিয়া আমি যাওঁ আমি এটা সময় লৈ যাওঁ যে ইমান সময়ৰ পৰা ইমান সময়ত কাৰণ আমাৰ তাত বেছি সময় দিলে আমাৰ আকৌ বেলেগ এটা প্ৰব্লেমৰ কাৰণে আমাৰ অসুবিধা হয় মিটিঙৰ ষ্টাইলবোৰ চেঞ্জ কৰাৰ কিবা তেনেকুৱা একেবাৰে সপোন দেখেনে আপুনি সপোন নহয় বহুতে কৰিও আছে আচলতে মানে কি কৰে মোৰ এতিয়া সভাপতি বহিলে মঞ্চত 10জনমান বহিলে প্ৰত্যেকজনে আকৌ আজিৰ সভাৰ সভাপতি মহোদয় অমুক আজি তুমিতো নাই কৈছা মই অপেন মিটিঙত আমাৰ হেৰিও আছিলে আমাৰ এতিয়া স্পীকাৰ দৈমাৰী ডাঙৰীয়া আছিলে পল্লৱ লোচন দাস আছিল কামাখ্যা দাস আছিল যোৱা বছৰ আচ্ছা আৰু আছিল আমাৰ সঞ্জয় কিষাণ আছিল মই সকলোৰে আগত কৈছিলোঁ মই বোলে মই ডাঙৰীয়া চিণ্ড্ৰমত নাই দেই তেওঁ ক'লে কি ময়ূৰদা আকৌ মই তেওঁলোকে জানে আৰু যিসকলে পায় এইটো আকৌ আপুনি কি উলিয়ালে আজি মই ক'লোঁ মই অকল এজনক সভাপতি কৰিম কাৰণ আপোনালোকতো চব ডাঙৰীয়া এতিয়া আপোনালোকক যদি চবকে মই ডাঙৰীয়া বুলি কওঁ
তুমি জনগোষ্ঠীয় হওক বা আচুৰে হওক বিভিন্ন মিটিঙত চাবা ডাঙৰীয়াৰ নামত এঘণ্টাতকৈ বেছি সময় যায় আৰু ডাঙৰীয়া গামোচা পিন্ধোৱা মই গামোচা নিপিন্ধাবলৈ নকওঁ এইটো স্বাভিমানৰ প্ৰতীক কিন্তু কথাখিনি বৰ হেৰি নকৰিলে মানুহক আচলতে অৱমাননা অপমান কৰা হয় দৰ্শকক মানুহ আমনি পাবই আৰু কিমান শুনিব আৰু এইবোৰ যান্ত্ৰিক যেন হৈ যায় তাৰমানে কল চেণ্টাৰৰ ছোৱালীজনীয়ে তোমাক ক্ৰেডিট কাৰ্ডৰ কাৰণে ৰাতিপুৱা ফোন কৰি মিঠা মাতটো যেনেকৈ যান্ত্ৰিক মোৰ লাগে মই নাজানো মানুহে বেয়া পালেও মই মুকলিকৈ কোৱা মানুহ আমাৰ মানে ডাঙৰীয়া চিণ্ড্ৰমো বহু ক্ষেত্ৰত নহ'লেও যান্ত্ৰিক হৈ গৈছে গতিকে সেইটো হ'ল আয়োজকসকলে কৰিব যিকোনো এখন মিটিং মই ভাবোঁ 1:15 মিনিটৰ পৰা 1.5 ঘণ্টা 1:45 মিনিটত শেষ কৰিব পাৰি 2 ঘণ্টা চুব দিবই নালাগে নিশ্চয় আৰু এই সকলোবিলাক অলপ চেঞ্জ কৰিব হ'ল মানে তাকে ভাবোঁ মই মিটিংবিলাকত গ'লে আজিকালি কৈয়ে দিওঁ এখন দিব সকলোকে বোলো হেৰি না কাৰণ আপোনালোকৰ নাম ইতিমধ্যে লোৱা হৈছে আপোনালোকক পৰিচয় কৰা দিয়া হৈছে সেইটো এটা কাৰ্যসূচীয়ে আছে চিনা পৰিচয় আৰু আদৰণি তাৰপিছত আকৌ একেজন মানুহে গৈ 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 সময়ৰ অপব্যৱহাৰ হ'ল মানুহখিনি কিন্তু তাৰ আৰু এটা কিন্তু কথা আছে দেই আৰু এটা কথা আছে সেইটো মই সমৰ্থন নকৰোঁ কিন্তু মানে কি হয় মানে এইটো গাঁও বুলি ক'লেও বেয়া হ'ব চহৰতো আছে গাঁও অঞ্চলত বেছি তাত আকৌ ধৰি লোৱা কোন গাঁও মঞ্চত বহিল কোন নবহিল সেইটো লৈ এটা খুচুৰা ৰাজনীতি চলে আৰু তাৰ ভিতৰত মানে ধৰি লোৱা মই মোৰ নাম কিবা এটা মই অলপমান টকা পইচা দিছিলোঁ তুমি এটা অনুষ্ঠান কৰিলা আৰু মোক তুমি গামোচাখন অকণমান ধৰি লোৱা সেই মাদ্ৰাজী এখন দিলা আৰু বেলেগক শিপিনীয়ে বোৱা দিলা পিছৰবাৰ তুমি আহিলে হয় মই মানে মুখ উফুন্দাই থাকিম নহয় মই ঘৰত সোমাই থাকিম কয় নাই বুলি কওঁ এই ধৰণৰ কথাও কিন্তু হয় এইবোৰো চলে গতিকে মই কওঁ কি জানা এজন বা দুজন মানুহক সভাপতিও নালাগে কিয় লাগে এজন বা দুজন মানুহ যাওক তেওঁৰ লগত কথা তেওঁ কওক আৰু হেৰি কৰক বেলেগে কিবা প্ৰশ্ন থাকিলে সোধক 1.5 ঘণ্টাৰ ভিতৰত শেষ কৰক তেনেকুৱাই মানে ওপৰত যিমান বহিব সিমানেই কিন্তু মিটিং দীঘলীয়া হ'ব আৰু তাৰ পৰা মানে বিশেষ কেতিয়াবা লাভ হ'ব কিন্তু প্ৰায় ক্ষেত্ৰতে লাভ নহয় বুলি মই বহুত জেগাত এনেকুৱা দেখিছোঁ আৰু মই এইখিনি কিয় ক'ব পাৰিছোঁ জানা মই দৰ্শক হিচাপেও বহুত তাৰমানে বহুত মানুহে কয় আপুনি কিয় মই কিয় দৰ্শক হ'ব নোৱাৰে মই ভাল কথা এটা আজি অধ্যাপক ৰঞ্জিত দেৱ গোস্বামী ডাঙৰীয়া উদয়ন মিশ্ৰ হীৰেণ গোহাঁই ছাৰ তেওঁলোকে যেতিয়া ভাষণ দিয়ে বহু ক্ষেত্ৰলৈ যায় মই গৈ নিজে শুনো ভাল লাগে নহয় জানো সদায় গৈ মঞ্চত একেকেইজন মানুহে বহিব নেকি টিভিতটো ইতিমধ্যে সমালোচিত যে ময়ূৰ বৰা এতিয়া চবতে ৰাজনীতিৰ কথাও ক'ব দিল্লীৰ শাসনৰ কথাও ক'ব পলিউশ্যনৰ এইবোৰ সমালোচনা ল'ব আকৌ নক'লে কি বিপদ জানা ময়ূৰ বৰা মেনেজ হৈ গ'ল এতিয়া এই 2-3 বছৰত আৰু বেছি হৈছে বিশেষকৈ ৰাজনীতিৰ কথাত মই কালি ফেচবুকতো লিখিছোঁ তুমি যদি একো নামাতা হৈ গ'ল দিয়ে দিব 10জনে মেনেজ হৈ গ'ল এইবিলাক চব দেখুওৱা হেন তেন হয় ৰাতিৰ ফোন চলে ময়ে কৈ থাকোঁ যে দিনত আন্দোলন ৰাতিৰ ফোন মোকে কৈ দিব কিন্তু সেইটো সেইকাৰণে মানে মুখ নেমেলিলেও উপায় নাই এতিয়া মানে চৰ্চাত থকাটো প্ৰয়োজন অকল চৰ্চাত থকাটো নহয় মানে নহ'লে নহয় মানে কাম নকৰি গালি খোৱাতকৈ অলপ মানে দিল্লীৰ লাড্ডুটো খাই গালি খোৱাই ভাল আৰু মই ভাবিছোঁ গালি যেতিয়া দিব সকলোকতো সন্তুষ্ট কৰিব নোৱাৰা আৰু এটা কথা মই খালি কওঁ চক্ৰপাণি জ্যেষ্ঠ হৈছে সকলোকে সন্তুষ্ট কৰিব যোৱাটো কিন্তু আটাইতকৈ ভুল কথা নহয় ক'ৰবাততো জীৱনত আমি এটা নিজৰ ষ্টেণ্ড এটা ৰাখিব লাগিব যুক্তিৰে সেইটো মই ভাবোঁ আৰু মই এতিয়া কেতিয়াবা এনেকুৱা ভাষণো দেখিছোঁ মঞ্চত মানুহ বেছি দৰ্শক কম এনেকুৱা বহুত হৈছে বাৰু আৰু মানুহ গৈ থাকিলেও বক্তাই দিয়ে থাকে মই আৰু এটা কথা মোক বেয়া পায় কিন্তু এতিয়া মই নকৰোঁ আৰু এটা তুমি লক্ষ্য কৰিছা নাই তুমি ইমান ভাষণ দিয়া ধৰি লোৱা এই গ্ৰন্থ উন্মোচন স্মৰণিকা উন্মোচন কৰি মই উদ্যোক্তাক কৈ দিওঁ বোলে সকলো থকালৈকে অন্ততঃ কিন্তু মই কোৱাৰ সময়ত আপুনি সেইখন গৈ বিনা পইচাত মানুহক দি নিদিব কাৰণ মানুহে পিছত মই নমস্কাৰ জনাই কৈছোঁ কিমানে পঢ়ে নপঢ়ে নাজানো কিন্তু ভাষণ দিয়াৰ সময়ত চবেই পঢ়ি থাকিব মই বোলো অসন্মানজনক পৰিস্থিতিত মই ভাষণ নিদিওঁ মোৰ হয় নহয় কোৱা যদি তোমাক ভাষণ দিবলৈও মাতিছে মই অকল মোক বুলি কোৱা নাই যাকেই নামাতক কিয় আৰু একে সময়তে এখন কিবা কাগজ বা দিছে মোক বহাই দিলেও মোৰ মন যাব কিবা আছে সেইখনলৈকে চাওঁ গতিকে গোটেই মিটিঙৰ নাইকিয়া সৌষ্ঠৱ নাইকিয়া হৈ যায় কৰিব লাগে কাৰণে কৰিছোঁ এতিয়া মই আহিলোঁ তালৈকে ভাষণ কেনেকৈ শুৱলা কৰিব পাৰি আৰু আপোনাৰ ভাষণ শুনিবলৈ মানুহ কেতিয়াও উঠি নাযায় বহুতে আপোনাক কৈছে যে বহুতে কৈছে লুৰিণজ্যোতি গগৈয়ে কৈছে যে ময়ূৰ বৰাদেৱৰ ভাষণ আৰু জুবিন পাপনৰ গান পাৰ্থক্য বৰ বেছি নাই কেনেকৈ শুৱলা কৰে মানুহক কেনেকৈ ৰাখি থয় মই শিকিবলগীয়া আছে নাই মানে কি চোৱা প্ৰথম কথাটো মই ভাবোঁ চবৰে নিজৰ এটা শৈলী থাকে তোমাৰ এটা শৈলী আছে তোমাৰ শৈলীটো মই কৈছোঁ এইটো লাইকেবল মানুহে মানে ভাল পাব মানে মোৰ শৈলীটো মানে অলপ এই যে আমাৰ অসমীয়াত এটা কথা আছে নগাঁৱৰ পিনে কয় থহৰকৈ কাণত মৰা মই এই থহৰকৈ মৰা এতিয়া মোৰ সেইটোৱে শৈলী তেনেকৈ কওঁ এতিয়া মানুহে মোক বেয়া পালেও মানে সেইখিনি সময়ত মুখলজ্জাই হওক কিবা কাৰণত মানে মই বান্ধি ৰাখিবলৈ চাওঁ মানে মই নিজৰ লগত
লগত থকা প্ৰত্যাহ্বানটো হ'ল যে মই থাকোঁতে মানুহে যাতে কমকৈ মোবাইল চাই বা মোবাইল নাচায়েই আৰু বেছি 4-5জনমান উঠি গ'লেতো মই ৰৈয়ে দিওঁ বা ফোন কৰিলেও মই ৰৈ দিওঁ সেইবিলাকো কৌশল লগাওঁ আৰু মানুহে বেয়া পায় দেই সেই মানুহজনে বেয়া পায় বেলেগে ভাল পায় কাৰোবাৰ ধৰি লওক ফোন আহি জোৰে জোৰে কথা পাতিছে এবাৰ এনেকুৱাও শুনিছোঁ এগৰাকী মানুহে এই ভাতত প্ৰেছাৰত কিমান পানী দিব সেইটোও কৈছে মই ক'লোঁ ৰ'ব তেওঁৰ ভাতৰ মই তেওঁৰ মানে খাদ্যৰ ক্ষেত্ৰত মই হেঙাৰ নহওঁ তেওঁ ভাতৰ প্ৰেছাৰৰ পানীটো কাৰোবাক বুজাই আছে বুজাই ল'বলৈ দিয়ক তাৰপিছত মই কওঁ তাৰপিছত আৰু ধৰি লওক কাৰোবাৰ তাতকৈ দৰকাৰী ফোন আহিলেও অন্ততঃ তেওঁলোকে নুঠায় অলপ কৌশলো লগাব লাগিব আৰু মই অকণমান ইতিহাসৰ ছাত্ৰ হিচাপে অলপ তথ্য কওঁ আৰু তথ্যৰ লগত কিন্তু ৰসটো বৰ দৰকাৰ জীৱনত যদি ৰস নাই এই শুকান তথ্য লৈ তোমাক প্ৰেৰণা দিব নোৱাৰে বুলি ভাবোঁ আজি তুমি নিজকে ভাবিবাচোন সুধিবা তোমাৰ পত্নীয়ে তোমাক সমালোচনা কৰে নাই নাজানো কিন্তু তোমাৰ হাঁহিটো যদি নাই তুমি যদি একেবাৰে গহীন হৈ ডাঙৰ ডাঙৰ কথা কৈ থাকা তোমাৰ আধা ব্যক্তিত্বৰ হেৰি কিন্তু মই ভাবোঁ নাইকিয়া হৈ যাব হয় অলংকাৰ নহয় অলংকাৰ এইটো দৰকাৰী অলংকাৰ বহুত কেইটা প্ৰশ্ন মই লৈছিলোঁ মই এতিয়া সুধিবৰ কাৰণে মই নাজানো কাৰণ এইকেইটা সোধাৰ খুব প্ৰয়োজনীয় বহুতে কৈ থাকে ন যে টিভিত 8টা বজাৰ টকশ্বত কোনোবা নহয় কোনোবা এটা চেনেলত আপোনাক দেখা পামেই তেনেকৈও কয় নাই আছে আৰু কেইবাগৰাকীও যাক কয় বুদ্ধিজীৱী তেওঁলোক বা তেওঁলোকে ভাষণ দিয়ে বা সমালোচনা কৰিয়ে তেওঁলোক আছে তেওঁলোকে এনেকৈ চলি আছে বা এইবিলাক কথা ওলায় ন তো মই এতিয়া প্ৰত্যেকটো চেনেলৰ লগত ভাল মানে কি মেনেজ চলে চবকে মেনেজ কৰি থৈছোঁ আপুনি মেনেজ তাৰ আগতে মই মোৰ মেনেজাৰৰ আগতে আৰু এটা বেলেগ এটা জোক কৈ দিওঁ এবাৰ মানে মই তেওঁ বেয়া নাপায় কাৰণে জানো মই খুব শ্ৰদ্ধা কৰোঁ হাইদৰ হুছেইন এই হাইদৰ দাক এবাৰ তাৰমানে বাইদেৱে মানে কোনোবা বোলে গৈছিল দেই এইটো এতিয়া শুনা কথা মই কাণেৰে শুনা নাই কিন্তু বহুতে কয় আৰু মানুহে ভাল পাব এতিয়া হাইদৰ দা নাই আগতে মানে আজিৰ পৰা 6-7 বছৰ আগতে হাইদৰ দা বেছি আহে আৰু আমি এতিয়া যিমান যাওঁ তেনেকৈ বা তাতকৈও বেছি যায় তেতিয়া বোলে বাইদেউক সুধিলে হেৰি ক'ত আছে ছাৰ ক'ত আছে এই ক'ব নোৱাৰোঁ মানে ক'ত আছে এই চেনেলকেইটা খুলি চালেই হ'ল কোনোবা এটা তাতে আছে গতিকে হাইদৰ দা বা বাইদেউক নমস্কাৰ জনাই কৈছোঁ সঁচা মিছা নাজানো এতিয়া তেনেকুৱা টাইপৰ হয় কিন্তু মই অথনিয়ে কৈছোঁ মানে সেই মেনেজটো মানে এনেকুৱা মই ভাবোঁ কম সময়তে মই অকণমান কথাটো হয়তো স্পষ্টকৈ ক'বলৈ চেষ্টা কৰোঁ আৰু মানে কি হয় এই তুমিও আছিলা মানে সাধাৰণতে সকলো চেনেলতে অকণমান বিৰোধী হৈ থকা মানুহক তেওঁলোকে অকণমান ভাল পাই যেন লাগে মানে শ্ব'টোৰ কাৰণে এনেই মোক ভাল পায় নাই নাজানো মানে অকণমান চবেই আহি যদি আৰু হাততালি বজাই থাকে চব ভাল হৈছে তো শ্ব'টোত হাততালি নাবাজিব পাৰে গতিকে সেইবোৰো ভাবে আৰু মই সকলো মোৰ বন্ধু ভাৱাপন্ন কোনোবা মোতকৈ ডাঙৰ কোনোবা সৰু আৰু মই কিন্তু এটা কথা ভাবোঁ দেই অসমৰ সংবাদ মাধ্যম এতিয়াও ভাৰতৰ অন্যান্য মানে সংবাদ মাধ্যম আমি যিটো আমাৰ এটা শব্দ ব্যৱহাৰ কৰে গদি মেডিয়া তাৰ তুলনাত কিন্তু অসমৰ সংবাদ মাধ্যম এতিয়াও বহু পৰিমাণে স্বাধীন চিতিয়া বহু পৰিমাণে সম্পূৰ্ণভাৱে মই নকওঁ বহু পৰিমাণে আছে আৰু বহু কথাত ওলাইছে আৰু স্ক'প আছে আৰু কৰিব লাগে কিন্তু কৰি আছে সেইটো কাৰণে কিন্তু সংবাদ মাধ্যমক মই ধন্যবাদ জনাওঁ নিশ্চয় আৰু এটা প্ৰশ্ন মোৰ জানিব মন যায় টিভি চেনেলত যে টকশ্ব'লে মাতিছে তাত মাননীৰ ব্যৱস্থা থাকেনে নাথাকে মোৰ এইটো এটা বৰ ডাঙৰ এতিয়া এইটো আচলতে মই তুমি নিজেও জানা তাত কৰিছা একেবাৰে নথকা নহয় মই এতিয়া কোনে দিয়ে কোনে নিদিয়ে মই সেইটোলৈ নাযাওঁ কিন্তু সকলোৱে নিদিয়ে কিন্তু কেইটামান চেনেলে দিয়ে আৰু মই কিন্তু ভাবোঁ মাননীৰ ব্যৱস্থাটো থাকিব লাগে মই আনকি মেল মিটিঙতো মোৰ এইটো একেবাৰে ফাণ্ডা ক্লিয়াৰ দেই এইটো একেবাৰে ফিলচফিটো ক্লিয়াৰ কোনোবা নামঘৰত শংকৰ জয়ন্তী পাতিছে এনেকুৱা ধৰণৰ অনুষ্ঠান তাত মই কেতিয়াও হেৰি কথা নকওঁ কিন্তু দূৰত হ'লে গাড়ীৰ পইচাটো তাতো দিয়ে দেই আজিকালি আয়োজকসকল অসমৰ মানুহ এনেই অতিথি পৰায়ণ বুলি কয় নেকি দিয়ে হেৰি কৰে আৰু মই কৈও দিওঁ কেতিয়াবা সুধিলে চাওক মই গাড়ীটো এজেঞ্চিৰ গাড়ী লৈ যাওঁ সাধাৰণতে মই টেক্সি লৈ যাওঁ মানে প্ৰাইভেট গাড়ীত মই নাযাওঁ গতিকে অকণমান ভাড়াটো 1000-1500 বেছি হয় কিন্তু প্ৰায়বোৰ ক্ষেত্ৰতে দেই 98-99% তাত হেৰি দিয়ে আৰু কলেজ বিশেষকৈ কলেজ বিশ্ববিদ্যালয়ত যোৱা যায় গতিকে তাতো মাননী এটা দিয়েই আৰু সেইটো প্ৰয়োজন বুলি মই ভাবোঁ আৰু কাৰণ আমাৰো কষ্ট হয় আৰু ক'বালে তুমিতো জানাই ভাষণ দিবলৈ যোৱা মানে আজি তুমি ধৰি লোৱা গোৱালপাৰা যোৱা দুধনৈ যোৱা যোৰহাট যোৱা তোমাৰ এটা বা দুটা দিনটো গ'ল নহয় জানো আমি শিকোঁ কিন্তু দেই অকল আমি দি নহয় আমি ইমান মানুহৰ লগত কথা পাতি বহু কথা শিকোঁ গতিকে মাননীটোৰ কথাটো এইটো প্ৰফেচনেল অকণমান হেৰি থাকিব লাগে বুলি ভাবোঁ আৰু লোৱাটো খুব প্ৰয়োজন সেইটো এটা নিজৰ মাননী তুমি লোৱা নোলোৱা নিশ্চয় লওঁ মই সেইকাৰণে ল'ব লাগে এটা সময় আছিল নিজৰ গাড়ীখন লৈ যাওঁ তেলো নিজে ভৰাওঁ নিউজ এটাও কৰি আহোঁ ভিডিঅ' এটাও বনাই আহোঁ কিন্তু আজিকালি নাই তাতো আকৌ বৰ ইণ্টাৰেষ্টিং ঘটনা আছে কিন্তু
এটা মানে হয় কি মই তেওঁলোকক মানে কিছুমান মানুহে কেতিয়াবা নজনাৰ কাৰণেও হয় মই সেইদিনা অলপ দিন আগতে গ'লোঁ ধৰি লোৱা সেই গাড়ীখন মই সেই ঠাইলৈ গ'লে 4,000 টকা হয় কিন্তু সেইখন জেগাৰ পৰা যদি গুৱাহাটীলৈ তাৰে এজন ড্ৰাইভাৰ আহে তেওঁ হয়তো 2,500 আহে এয়াৰপৰ্ট এই মানুহখিনিয়ে ধৰি লোৱা সকলো আয়োজকে সেইবোৰ কথা নুবুজে মোৰ লগততো ধৰি লোৱা অলপ তেনেকুৱা কথা নাপাতে মানুহে জানে যে এওঁ হচংকে কিবা এটা কৈ দিয়া মোৰ যিটো অলপ ভালো হয় এইবোৰ ক্ষেত্ৰত অলপ এই খঙাল ইমেজটোৰ কাৰণে আৰু এইটোও জানে হয়তো তেওঁ বেছিকৈ পইচা নলয় কিন্তু সেই কেতিয়াবা কি হয় ড্ৰাইভাৰজনে কয় ছাৰ আপুনি নল'লে ভালেই হ'ল মোক এতিয়াতো কৈছে আমিতো 2,000ত যাওঁ এতিয়া 4,000 কিয় লাগে বা 3,500 কিয় লাগে গতিকে এনেকুৱা ধৰণৰো কেতিয়াবা অলপ হয় খুব ডাঙৰ ভুল বুজাবুজি নহয় কিন্তু এই পইচাৰ কথাবোৰ অলপমান মানে ঠিক ঠাক হৈ থাকিলে ভাল আৰু নিশ্চয় ভাল কাৰণ বেছি পইচাটো নালাগে আৰু কামৰ বিনিময়ৰ পইচা নহয় জানো একদম 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 বহুত কেইটা ৰসাল ঘটনা আছে আপোনাৰ মই এটাকে সুধিব বিচাৰিম প্ৰথম কথা প্ৰতিবেশীক আপোনাৰ ঘৰৰ কাষৰ প্ৰতিবেশীক আপুনি সুধিলে আপুনি ক'ত থাকে হয়নে কথাটো এই ৰসাল কাহিনীটো ক'ব নেকি এবাৰ নহয় এইটো মানে অলপ হয় প্ৰতিবেশী তাৰমানে তাৰ লগতে ক'ব লাগিব মই কিমান ধনী মোৰ ধৰি লোৱা ফ্লেট আৰু এটা ফ্লেট আছে সেই ফ্লেটৰ কাষৰ এজন প্ৰতিবেশী আচলতে মই থকাৰ নহয় একদম লগতে থকা হ'লেতো আৰু বৰ এইটো ডাঙৰ কথা হ'ব ডাঙৰ মানে মোৰ নিজৰে লাজ লাগিল হয় ক'বলৈ এবাৰ কাৰোবাৰ কিতাপ মৃন্ময় নাথ নে কি যুৱ লেখক ভাল লেখক তেওঁৰ কিতাপ এখন উন্মোচন আমাৰ কটনৰ এণ্টিকুৱেৰিয়ানছ তাত হৈছিল আমাৰ প্ৰয়াত ডক্টৰ শিৱনাথ বৰ্মন আছিলে তেখেত আছিলে মই আছিলোঁ আৰু অভিজ্ঞান অনুৰাগ আছিল পাণ্ডু কলেজৰ তাৰপিছত মানুহ এজন অলপ দেৰিকৈ আহিলে আমি কৈ আছোঁ এতিয়া তোমাৰ হয় নহয় নাজানো কি হয় এজন মানুহ যদি তুমি খুব চিনাকি লাগে চিনি নোপোৱা তোমাৰ মনত খুন্দিয়াই থাকি কোন আছিল মানুহজন কোন আছিল হয়নে বাৰু তেনেকুৱা হয় এতিয়া মানুহজন দেখিবলৈও বৰ ধুনীয়া অলপ আমাতকৈ জ্যেষ্ঠ তাৰপিছত আৰু আহি এনেকৈ আছে মোৰ মনত মই ভাষণ দিলোঁ ভাবি আছোঁ কোনো পধ্যেই মনত নপৰিল মই আৰু একদম মানে যিটো ছেফ বুলি ভবা যায় নাম সুধিলেতো বেয়া পাব তাতে জ্যেষ্ঠ বোলে মোৰ নামেই পাহৰিলে বৰ ডাঙৰ লেখক চিন্তাবিদ ওলে এনেকৈ ভাবিব আৰু হয় আমিও ভাবিম তেতিয়া মই ভাবিলোঁ আৰু যে এখেতৰ ঘৰটোকে সোধা যাওক আপোনাৰ ঘৰটো কোনখিনিত আছিল কিন্তু মই মানে একেবাৰে পিছত তেওঁ কওঁতে কি বৰা মইতো আপোনাৰ সেই ফ্লেটটোৰ সন্মুখৰ হেৰিয়াতে থাকোঁ তেতিয়া মানে মোৰ বিৰাট মই বোলো এইটো মানে প্ৰশ্ন মানে তাতকৈ নাম সোধাই মানে এনেকৈ বেয়াকৈ বান্ধ খালোঁ আৰু তাৰপিছত আৰু যেনে তেনে মানে হেৰি কৰি আহিলোঁ আৰু কেতিয়াবা এনেকুৱা হয় আপোনাৰ হয়নে ফোনত নাম্বাৰটো ছেভ কৰি থোৱা নাই হয় আপোনাক ফোন কৰি সুধিব চিনি পাইছানে আৰু কুইজ সুধি থাকে পাহৰিলাই চেণ্টিও দি দিয়ে ইমান কথা পাতিছিলা তাৰমানে গ'লেতো তুমিও ভালকৈ কথা পাতা ময়ো পাতোঁ এতিয়া কিমানৰ লগত পাতোঁ ইমানটো মনত নাথাকে নহয় হৈ যায় তুমি বাৰু জানা নাই অসমৰ এজন সাংবাদিকে তুমি ঘপকৈ ফোনৰ মই একদম বেলেগ এটা কথা কওঁ নাম নকওঁ তেওঁ মানে ফোনত মই এইটো বৰ ইণ্টাৰেষ্টিং পাওঁ তেওঁ ফোনত তাৰমানে ৰসৰ তেওঁ ভাণ্ডাৰ তেওঁৰ ফোনত কিছুমান নাম্বাৰ থাকে আৰু নাম্বাৰটোৰ লগত ড'ন্ট পিক নে কিবা এটা তেওঁ লিখি থয় তাৰমানে তেওঁ যদি ছেভ নাথাকে সেয়াও উঠাব কিন্তু এই যে কিছুমান মই মানে শব্দটো এনেকৈ কৈছোঁ কামুৰি থকা কিছুমান মানুহ আছে যে বুজিছানে সেই কামুৰি থকা মানুহৰ ফোনত ড'ন্ট পিক বুলি লিখে তেওঁ কেতিয়াও নুঠায় এবাৰ মোক দেখাইছিলে এইবিলাকো মানে হেৰি চলে দেই মোৰ আপোনাক সঁচাকৈ মানে সেই খঙাল মানুহজনক এনেকৈ পাম বুলি মই ভবাও নাই আৰু ভাল লাগিছে মোৰ এতিয়া কথাখিনি পাতি আৰু বহুত মোৰো ভাল লাগে কেতিয়াও নোলায় এনেকুৱা কথা সাধাৰণতেতো আৰু এইবোৰ কথাই ওলাই থাকে নহয় কিন্তু এইবোৰ কথাৰোতো দৰকাৰ আছে ন এইটো হেৰি বুলি কয় ছ'চিয়েল লুব্ৰিকেণ্ট এই গাড়ীত যেনেকৈ মবিল অকল তেল দি নচলে নহয় মবিল দিহে চলিব এই হাঁহি ফূৰ্তিবোৰ হ'ল জীৱনৰ লুব্ৰিকেণ্ট বঢ়িয়া আৰু এটা কাহিনী আছে আপোনাৰ ৰ'ব সিদিনা আমি কথা পাতি থাকোঁতে কৈছিলে আপুনি যে হেৰি গ্ৰন্থমেলাত এফালে তেওঁৰ পত্নী আৰু এফালে তেখেতৰ স্বামী ইজনকে আপুনি চিনাকি কৰি দিছে এইটো আচলতে এইটোত কিন্তু মোৰ দুখ নাই দেই ভাই তুমি এতিয়া জাজ হৈ কোৱা মই এই 2 বছৰমানৰ আগৰ গুৱাহাটী গ্ৰন্থমেলাতে মই আহিছোঁ বোধকৰো আমাৰ মৃণাল তালুকদাৰো আছিল নেকি এনেকুৱা এটা আমাৰ আড্ডা টাইপৰ হয় এনেকৈ 3-4জন আমি এনেকৈ আছোঁ আৰু ঠাণ্ডাত বাদাম চাদাম খাই গ্ৰন্থমেলাত তেনেকৈ আছোঁ তেতিয়া এগৰাকী মানে চিৰিয়াছ ধৰণৰ ভদ্ৰমহিলা আহি পেলাই তেখেতৰ মই নাম জানো কিন্তু লগ পোৱা নাছিলোঁ দেই কায়িকভাৱে তেওঁ আহি ক'লে আৰু যে এই আপোনাৰ লেখা মেলা ভাল লাগে হেৰি হয় তাৰপিছত আৰু মই তেওঁৰ লগত 5-10 মিনিট কথা পাতি আছোঁ তেনেকৈ আড্ডাটো ডাঙৰ হৈ গৈ আছে অলপ দেৰিৰ পিছত আৰু এজন মানুহ আহিলে সৰু ছোৱালী এজনী লৈ মানে নিজৰ ছোৱালীক লৈ আহিলে আৰু তাৰপিছত তেওঁ মোৰ লগত কথা পাতিলে তেখেত সিফালে আছে এইফালে আছে তেতিয়া মই ভাবিলোঁ আৰু যে তেওঁ ভদ্ৰমহিলাৰ লগত কথা পতা নাই এইটো মোৰ দায়িত্ব আৰু মই দুজন মোৰ ফেন মই তেওঁলোকক চিনাকি কৰি দিওঁ এতিয়া মই ক'লোঁ দেই তেখেত এগৰাকী অধ্যাপক এগৰাকী জ্যেষ্ঠ সাংবাদিক
এতিয়া মই চিনাকি ক'ব লওঁতেতো সেই সাংবাদিক মানে পুৰুষজনৰ লগত থকা ছোৱালীজনীয়ে ফিচিককৈ হাঁহি দিলে বোলো কি হ'ল মোৰ কিবা এটা লাগিছে কিন্তু মই ভবা নাই যে মই এনেকুৱা এটা কৰিলোঁ তাৰপিছত ক'লে নহয় আমি আচলতে পতি পত্নীয়ে এতিয়া মোৰ আৰু ফাট মেলা বহুমতী পাতালে লুকাওঁ এনেকুৱা হ'ল আৰু এইটো কম জমনি এইটো মানে তেওঁলোকেও চাগে এতিয়া এইটো ৰোমন্থন কৰে দেই মোৰ বিশ্বাস তাৰপিছত বহুত হাঁহিলোঁ আৰু বাদাম খালোঁ হাঁহিলোঁ এইবিলাক কাহিনী থাকিলে জীৱনটোত কৈ ভাল লাগে মিটিংবোৰত এইবিলাক কাহিনী কয়নে আপুনি কেতিয়াবা মিটিঙত বৰকৈ কয় ন মিটিঙত মই এনেই কওঁ ৰসৰ কথা কওঁ এই ধৰি লোৱা ইমান বৃত্তান্ত গোৱা ধৰণৰ নহয় আৰু মই অলপ বেলেগৰ ৰস হেৰি কথা এই ঘপকৈ কাৰোবাক জোকালোঁ কিবা এটা কৰিলোঁ অলপ আৰু উপস্থিত বুদ্ধিটো খটাওঁ কিন্তু খুব এই কাহিনী টাইপত কোৱা নহয় আৰু তেনেকুৱা অকণমান চিৰিয়াছ কথালৈ আহোঁ তেতিয়াহ'লে ঠিক আছে দিয়া তুমি যি কোৱা আৰু অসমত হওক অসমৰ বাহিৰত হওক বিদেশত হওক আপুনি বহুত জেগাত ভাষণ দিবলৈ আপুনি মাতিছে বিশেষ অনুষ্ঠানত বিশেষ টপিক লৈ পেলাই অকণমান সেইখিনি কথা ক'ব নেকি নহয় মানে অসমত মোৰ এইটো ভাবি ভাল লাগে যে আমাৰ বয়সত মই হয়তো সৰ্বোচ্চ নহ'লেও ওৱান অফ দ্য হায়েষ্ট হ'ব যে স্মাৰক বক্তৃতা বুলি যিটো কয় বৰ সন্মানীয় আৰু অম্বিকাগিৰি ৰায়চৌধুৰী মেমৰিয়েল লেকচাৰ পুষ্পলতা দাসৰ নামত যোগীৰাজ বসু গিৰিধৰ শৰ্মা লক্ষীনন্দন বৰা এনেকুৱা বহুত আছে আৰু তেনেকুৱা মোৰ এইটো সৌভাগ্য যে বহু মানুহে বিচাৰে বিভিন্ন বিষয়ত বা কলেজৰ প্ৰতিষ্ঠা দিৱস বিশ্ববিদ্যালয়ৰ মই পুনেত থকাৰ সময়ত বম্বেৰ বহু ঠাইত হেৰি কৰিছিলোঁ ক'ভিডৰ সময়ত আচলতে এখন বেলেগ পৃথিৱী মুকলি হ'ল ক'ভিডৰ ইমান দুঃসময়ৰ মাজতো আমাৰ এই যে অনলাইন জুম মিটিং হ'ল এফালৰ পৰা মোৰ কাৰণে বৰ হেৰিৰ কথা পৰিতাপৰ কথা 2021 চনত মোক আনাৰ পৰা মাতিছিল আছাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকা তেওঁলোকৰ যিটো সাহিত্য সভা হেৰি আছিলে তাৰপিছত সকলো ঠিক হ'ল আৰু কি ভাষণ কি কৰিম তাৰপিছততো এইবোৰ লকডাউন ডেল্টা এইবোৰ হ'ল আৰু তাৰপিছত মই ভাষণটো দিব লগা হ'ল দিলোঁ আৰু ক'ৰ পৰা দিলোঁ বাৰু এই ঘৰৰ মানে হেৰি জুম মানে ঘৰৰ ডাইনিং টেবুলত বহি ক'ৰ মই ভাবিছিলোঁ আমেৰিকাত গৈ ফিলাডেলফিয়া বা চিকাগোত গৈ ভাষণ দিম এতিয়া দিলোঁ কিন্তু তাৰ পিছৰ পৰা আকৌ লাহে লাহে যেতিয়া পৰিস্থিতি অকণমান ভাল হ'ল বিভিন্ন ঠাইলৈ মাতে বিভিন্ন এটা কথা ভাল লাগে যে মই অসমীয়া মাধ্যমত পঢ়ি সেই 7 মাহৰ বাহিৰে ইংৰাজী কাকততো বিভিন্ন অসমৰ আন্দোলনৰ সময়ত বা বিভিন্ন ক্ষেত্ৰত ধৰি লোৱা তুমি সেইদিনা ডুবাইৰ পৰা আহিলা তুমি দেখিছা খালিজ টাইমছৰ নিচিনা পেপাৰ খালিজ টাইমছৰ পৰাও মোক অনুৰোধ কৰিছিলে মই লিখিছোঁ পেপাৰখন লৈ আহিছা ন মন্দিৰটো মোদীৰ হেৰি ওলাইছে তাত দেখিছা আমি মানে খালিজ টাইমছখন আমাৰ মনত থাকে এই শ্বাৰজাহত ক্ৰিকেট হৈছিলে তেতিয়া আমিতো আৰু আজিৰ নিচিনাতো নাই মোবাইলো নাই তেতিয়া আমি কেতিয়াবা আমাৰ বলিউডৰ এক্ট্ৰেছক দেখোঁ তাত মানে চিনেমাৰ বাহিৰত এক্ট্ৰেছ শ্বাৰজাহত থাকে 2-3 গৰাকী আৰু লগতে দেখোঁ এই খালিজ টাইমছ এখন কি বৰ ডাঙৰ আৰু আমিতো আৰু আছাম ট্ৰিবিউন টাইমছ অফ ইণ্ডিয়াই জানো আমাৰ অসম দৈনিক অসম তাৰপিছত আৰু সেই খালিজ টাইমছৰ পৰা যেতিয়া অনুৰোধ কৰে যে আপুনি এইটো অসমৰ ওপৰত লিখক লিখিলোঁ আপোনাৰ ভাল লাগিব যে নগাঁৱৰ ল'ৰা এজন আছে ঋতুৰাজ আছে তুমি যাওঁতে লগ পাইছিলা ন তেখেতৰ ঋতুৰাজ বৰকাকতি মোৰ লগত তেওঁৰ যোগাযোগ আছে মই কায়িকভাৱে নাই পোৱা তেখেতৰ দেউতাকক পাইছিলোঁ পুৰণি গুদামত থাকে মানে তেখেতে অকলে থাকে ডাক্তৰ মানে ইমান তেওঁৰ পৰাও বৰ শিকিবলগীয়া কথা আছে মই দেউতাকক লগ পাইছোঁ আৰু ঋতুৰাজৰ লগত কেতিয়াবা ফোনত পাতিছোঁ সেইবোৰ কথা ভাল লাগে আৰু তেনেকৈ তাৰপিছত ভাৰত মই কেতিয়াবা আচৰিত মোৰ আৰু এটা আছে নহয় আমাৰতো কিছুমানতো সমালোচক আৰু নিন্দুকো থাকে সেইটোও ক'ব লাগে মই যেতিয়া 21 চনততো এছাম ভাবিলে যে পলিটিক্স জইন কৰিব নকৰিলোঁ এছাম মানুহে গুৱাহাটীত ওলাই দিলে ময়ূৰ বৰা কেনেকৈ উলিয়াইছে জানা ময়ূৰ বৰাই VRS লোৱা নাই তেওঁক খেদা হৈছে এই ধৰণৰ কথাও চলিল এতিয়া মই সাধাৰণতে মই নাবাৰ্ডৰ কথা বা বেবুৰ কথা বেছি নকওঁ অলপ দিন আগতে মই সেইকাৰণে কিবা এটা মন গ'ল আৰু এই 3 বছৰ হ'ল মোক নাবাৰ্ডে 2বাৰ সম্বৰ্ধনা জনালে মানে খেদা চৌকল খেদা মানুহজনক এই কাৰিকৰ মেলা হৈছিলে আমাৰ এখন অল ইণ্ডিয়া তাত আৰু অলপ দিনৰ আগতে আমাৰ খানাপাৰাত তাত আমাৰ যিজন চিফ জেনেৰেল মেনেজাৰ তেওঁলোকে সম্বৰ্ধনা জনালে তাত দিয়া মই ভাষণটো সেইকাৰণে সেইদিনা ফেচবুকত দি এইটো কথা কৈও দিলোঁ বোলো অলপ ক'বও লাগে ন মানুহ নজনাকে ইমান হিংসা মোৰ লগত বেয়া পাই যদি বেয়া পালেই হ'ল কিন্তু মিছা কথা এটা কিহৰ কাৰণে ক'ব লাগে যে খেদিলে মই বোলো ঠিক আছে এই খেদা মানুহজনক সম্বৰ্ধনা জনোৱাটো চাই লওকচোন আপোনালোকে এইবোৰ থাকিব আৰু এইবোৰৰ পৰা মই কিন্তু বৰ হেৰি নহওঁ ছ'চিয়েল মিডিয়াৰ সমালোচনাবিলাক কেনেকৈ লয় আপুনি এই ছ'চিয়েল মিডিয়াততো কমেণ্টবিলাক এতিয়াতো অকণমান কমিছে মানে 16-17 চনত মা দেউতা দুইজন প্ৰয়াত ভাৰত চন্দ্ৰ বৰাৰ প্ৰয়াত বনলতা বৰা পত্নী ল'ৰা ছোৱালী আৰু মোৰ সকলো বিষয় লৈ শাৰীৰিক অৱয়ব লৈ
এইবিলাক নানান ধৰণৰ কথা কিন্তু এতিয়া মোৰ এনেকুৱা লগা হ'ল মানে ট্ৰল কৰাটো যেন যে বেজ অব অনাৰ যাকে তাকেতো ট্ৰল নকৰে গতিকে তেনেকেই লওঁ আৰু এই কথাটোত খালি শ্ৰীমতীয়ে অকণমান বেয়া পায় আৰু এতিয়া তেওঁ অকণমান হৈছে অভ্যস্ত হৈছে ইমান হেৰিকৈ কয় বোলে হ'ব দিয়া আৰু ক'ব দিয়া চবেই তোমাক ভাল পাম মানে ভয় নালাগে কেতিয়াও মোৰ যেতিয়া সমালোচনা কৰে আৰু এটা প্ৰশ্ন মোক সুধিব মন যায় যেতিয়া টেলিভিশ্যনত হওক একদম পূৰা ব্ৰেকৰ আগলৈকে তাৰ পূৰা লাগি আছে আপোনালোকৰ যুক্তি তৰ্কাতৰ্কি লাগি আছে শ্ব' শেষ হ'ল উঠি আহিলে একেলগে চাহকাপ খাওঁতে বেলেগ কথা আলোচনা হয়নে সেইবিলাকেই চলি থাকে সাধাৰণ তুমি জানাই বেলেগ কথা এইটো আচলতে আমাৰ মই সাধাৰণ মানে সেই অৰ্থত সাধাৰণ বুলি কোৱা নাই যিসকলে টেলিভিশ্যনলৈ অহা নাই বহু মানুহ মানে আচৰিত হয় এবাৰতো এজন মানুহে মাজুলীত বোধ কৰোঁ কি আপোনালোকে চাহ খাই বেলেগ কথাও পাতে তাৰমানে তেওঁ ভাবিলে যেন আমি এইটো দেখুৱাইহে যুদ্ধ কৰোঁ তাৰমানে তেওঁ ধৰিব পৰা নাই যে ব্যক্তিগত আমাৰ এইটো আচলতে অন্ততঃ মোৰ ক্ষেত্ৰত কালিও মই এটা চেনেলত আছিলোঁ আমাৰ দিগন্ত কলিতা আছিলে আৰু এইফালে মীৰা বৰঠাকুৰ আছিলে আৰু জিয়াউৰ ৰহমান আছিলে গতিকে তেওঁলোকৰ সকলোৰে লগতে কেতিয়াবা মই ক'ব লগা হয় কাৰণ মইতো কংগ্ৰেছ বিজেপি সদায় এইটো মানুহে জানেই আৰু মই সমালোচনা কৰি আহিছোঁ কিন্তু মই ভাবোঁ মোৰ সমালোচনাৰ এটা যুক্তি আছে মই আৰু ভাল হোৱাটো বিচাৰোঁ গতিকে তেনেকুৱা কথা অন্ততঃ মোৰ ক্ষেত্ৰত নাই হোৱা আৰু এতিয়া ভালটো ভাল বুলি ক'ব লাগিব চক্ৰপাণি এই ট্ৰলিং কৰাটো মানে কিন্তু অকণমান মোৰ কমা যেন লাগিছে বা এনেকুৱাও হ'ব পাৰে ময়ূৰ বৰা নিজৰে TRP কমিছে গতিকে ট্ৰলিং কৰি কি হ'ব এতিয়া কি নাজানো আৰু কেতিয়াবা এনেকুৱা হৈছেনে সমালোচনা কৰিলে কংগ্ৰেছ হওক বা বিজেপি হওক মই আপোনাক এইটো নুসুধো আপুনি কোনটো পাৰ্টিক ভোট দিব আপুনি কোনটো পাৰ্টিৰ লগত জড়িত হৈ আছে বা আপুনি কাক ভাল পায় কাক বেয়া পায় কিন্তু এই বস্তুটো সুধিবলগীয়া প্ৰশ্ন যে এতিয়া এটা নিউজ কৰিলে হৈছে মানে বহুত যে তেওঁ বিজেপিক সমালোচনা কৰিছে পিছদিনা তেওঁলোকৰ অকণমান প্ৰব্লেম আহিছে বা তেওঁ আগতে যদি কংগ্ৰেছক কৰিছে তেতিয়াহ'লে তেওঁলোকৰো সমস্যা আহিছে তো ব্যক্তি বিশেষে আপুনি যিহেতু সমালোচনা কৰে বিজেপিকে হওক বা কংগ্ৰেছকে হওক কেতিয়াবা তেনেকুৱা ফোন চোন আহেনে কেতিয়াবা নাই মই কিন্তু এইটো এছাম মানুহ দেই মই এতিয়া জানো তোমাক নাম কৈ নিদিওঁ এছাম মানুহক হয়তো তেওঁলোকে কৰিব পাৰে মই এইটো নিশ্চিত নহয় এছাম মানুহক নকৰাকৈ কৰা বুলি কোৱা মানুহো আছে কিন্তু সমালোচক তাৰমানে এইটো কি অংক বাৰু কোৱাচোন তুমি তাৰমানে তেওঁক কোনেও কৰা নাই একো ভয় ভাবুকি দিয়া নাই তেওঁ কিন্তু কৰা বুলি মানে প্ৰত্যক্ষভাৱে নকয় কিন্তু এটা ইমপ্ৰেশ্যন দিব বিচাৰে তাৰমানে এইটো শুনিবলৈ বেয়া ক'বলৈ বেয়া সমালোচক ময়ো সমালোচক গুৰুত্ব বঢ়াবলৈ এছাম মানুহে কৰে এইটোও তুমি আচৰিত হ'বা যে মোক কৈছে দেই কালি দিছপুৰৰ পৰা ফোন আহিছে বা কিবা আহিছে আচলতে অহা নাই বুলি মই জানো এজন দুজনৰ ক্ষেত্ৰত ভালকৈ জানো কিন্তু অহা নাই এতিয়া মই মোৰ কথাটো কওঁ যোৱাকালিলৈকে মানে মই ক'লোঁ নাবাৰ্ডৰ পৰা মোক খেদা নাই মোক মানে মই সন্মান সহকাৰে একেবাৰে ফেয়াৰৱেল লৈ পুনে অফিচৰ পৰা চব ৰেকৰ্ডেড এইবোৰ সকলো ছ'চিয়েল মিডিয়াতে হওক তাত আছে মই লৈ আহিছোঁ গতিকে মোৰ লগত সম্পৰ্ক ভাল সেইফালৰ পৰাতো একো নায়েই মোৰ যেতিয়া পুনে ট্ৰান্সফাৰ হওঁতেও এটা ওলাইছিল সেইটো কিন্তু মোক নিন্দুকে নাই ওলোৱা যেতিয়া 19 চনত মোক ট্ৰান্সফাৰ কৰিলে তেতিয়া ক'লে আপুনি চৰকাৰৰ পিছত যে লাগি আছিল সেইকাৰণে আপোনাক দিলে নেকি দেই বহুত ভাল মোক ভাল পোৱা মানুহে সুধিলে যে আপোনাক পুনেলৈ দিলে মই বোলো শুনক চৰকাৰৰ পিছত বাজিলে প্ৰথম কথা মই অসমত বহুত 12 বছৰ থাকিলোঁ 8 বছৰ যোৰহাট আৰু 4 বছৰ ডেপুটেশ্যনত থকাৰ কাৰণে মই বোনাছ পালোঁ নহ'লে বেংকৰ চাকৰিত তুমি 12 বছৰ এঠাইত থাকিব নোৱাৰা নিজৰ ঠাইত তাৰপিছত তেতিয়া তেওঁলোকে সেইটো কোৱাৰ পিছত মই যেতিয়া ক'লোঁ যে মোক যদি সঁচাকৈ কৰাহেঁতেন কোৱা চক্ৰপাণি মোক ক'ত পঠালে হয় আন্দামান একদম নহ'লে কাশ্মীৰত নহ'লে ত্ৰিবান্দ্ৰ মোক পুনেৰ নিচিনা সকলোৱে ভাল পোৱা ঠাই এখন কিয় পঠাব গতিকে মই সেইটো নাই পোৱা আৰু এতিয়া তোমাৰ শ্ব' জনপ্ৰিয় শ্ব' ভাই তোমাৰ শ্ব' চাই যদি কৰে মই নাজানো এতিয়ালৈকে মোক ধৰি লোৱা বিভিন্ন চৰকাৰৰ সকলো হেৰিয়াতে মোক মাতে মই কোনো অহংকাৰ কৰি নাই কোৱা কিন্তু কোনো এটা অনুষ্ঠানলৈ মোৰ কিবাকিবি কাৰণত আজিলৈকে যোৱা হোৱা নাই মানে প্ৰধানমন্ত্ৰী আহিলেও গৃহমন্ত্ৰী আহিলেও বিভিন্ন হেৰিয়াত আহিলেও কৰে আৰু মই বোলো চাব লগা থাকিলেও টেলিভিশ্যনত দেখিমেই সেই গতিকে সেই লিষ্টৰ পৰা নামটো কটা যোৱা নাই আৰু মই কিন্তু আজিলৈকে যাব পৰা নাই বিভিন্ন কাৰণত কিন্তু কিছুমান কথাত যেতিয়া দায়িত্ব দিয়ে নতুন প্ৰজন্ম তেতিয়া মই আছোঁ বিভিন্ন পৰীক্ষা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু কমিশ্যনৰ যেতিয়া মোক এক্সটাৰ্নেল এক্সপাৰ্ট হিচাপে মাতে মই যোৱাকালিও আছিলোঁ মই আচৰিত হ'লোঁ তোমাক ক'বলৈ বেয়া লাগে যে অসমৰ গুৱাহাটীৰ ছোৱালীয়ে প্ৰিলিমছ পাছ কৰিলে মেইনছ পাছ কৰিলে মই বেংকটোৰ নাম নকওঁ বেংকৰ প্ৰবেশ্যনাৰী অফিচাৰৰ কালিৰ ঘটনা পৰহিৰ ঘটনা মই এইকেইদিন আছিলোঁ পৰহি ভূপেন হাজৰিকাৰ নাম শুনা নাই ভূপেন হাজৰিকাৰ নাম শুনা নাই লখৰাৰ
ছোৱালী আৰু তাতকৈ মই কি ক'ম কোৱা টাইটেলটো ক'ব পাৰিব নাই টাইটেল নকওঁ বেয়া মানে এইটো অনৈতিক হ'ব মোৰ কাৰণে নহয় আমি আৰু সেইটো প্ৰশ্ন মই কৰা নাছিলোঁ আমাৰ বাহিৰৰ মানুহ এগৰাকীয়ে কৰিছিল মোৰ কাৰণে ভাল লাগে যে বাহিৰৰ এজন মানুহে আহি সুধিছে কিন্তু অসমৰ ছোৱালীজনীয়ে নামটো ক'ব নোৱাৰিলে হিণ্টছ দিয়াৰ পিছতো নোৱাৰিলে তাই চাকৰি পাওক তাই হেৰি হওক সেইটো কাৰণে তাই ইমান হেৰি হোৱা নাই কাৰণ বেলেগবোৰ ভালেই দিছে মোৰ ইমান মনত নাই বহুত মানুহক লওঁতো কিন্তু সেই কথাটো মনত থাকি যাব নাই কোৱা নিশ্চয় ভূপেন হাজৰিকাৰ নাম যদি শুনাই নাই এজন তেতিয়াহ'লে আৰু বেয়া লাগে সেই কথাবোৰ আপুনি মাৰ্ক্সবাদক সমালোচনা কৰে কিন্তু আকৌ হীৰেণ গোহাঁইদেৱকো সমালোচনা কৰা দেখা যায় ক'ৰবাত নহয় তেখেতক মানে মাৰ্ক্সবাদৰ মই আচলতে মানুহে সেই কিতাপখন লিখোঁতেও বৰ ভুলকৈ বুজিছিলে ডক্টৰ গোহাঁই ছাৰেও এটা সময়ত হয়তো ভুলকৈ বুজিছিল কিন্তু এতিয়া নুবুজে বুলিয়ে মোৰ বিশ্বাস তাৰমানে মই মাৰ্ক্সবাদক সমালোচনা কৰিছিলোঁ তাৰ তত্ত্বটোৰ কেতবোৰ বিচ্যুতি বিসংগতি দেখি কৰিছিলোঁ এতিয়া মানুহে মই কিন্তু এটা কথা সদায় স্বীকৃতি দি আহিছোঁ মই দিল্লীত পঢ়া মই দেখিছোঁ যে মাৰ্ক্সবাদী ইতিহাসবিদ বা ছ'চিয়লজিষ্টৰ যিটো কণ্ট্ৰিবিউশ্যন তোমাক যিমানেই বিজেপি যিমানেই গালি পাৰি নাথাকক কিয় সেইটো তাৰ ওচৰ চাপিব নোৱাৰে আৰু তেওঁলোকৰ বায়াছনেছ হয়তো থাকিব পাৰে বেলেগতকৈ কিন্তু কম গতিকে মই একদম অ'পেনলি এইটো কথা কিতাপতো লিখিছোঁ সদায় কৈছোঁ খালি মই ৰাজনৈতিকভাৱে মাৰ্ক্সীয় তত্ত্বটোৰ কিবোৰ বিসংগতি দেখাইছিলোঁ আৰু মাৰ্ক্সৰ জীৱনৰ কেতবোৰ দ্বন্দ্ব দেখুৱাইছিলোঁ এতিয়া তেওঁলোক কিন্তু আকৌ বৰ চোকা বা হেৰিটো কৌশলেৰে কিছুমান মানুহে কি কৰিলে যে ময়ূৰ বৰাই মাৰ্ক্সবাদৰ কথা নাই লেখা মাৰ্ক্সৰ জীৱনৰ কথা কৈ মাৰ্ক্সৰ সমাজ আচলতে কথাটো কিতাপখন পঢ়িলে ওলাই যায় নহয় আছে জীৱনৰ কথা আছে নপঢ়াকৈও হৈছে কিন্তু মই এতিয়া তুমি আচলতে বুজাইছিলা হয়তো ভুল তুমি সুধিব বিচাৰিছা যে মাৰ্ক্সবাদক সমালোচনা কৰোঁ কিন্তু হীৰেণ গোহাঁই হৈ মই সদায় কৈ আহিছোঁ মই তেখেতৰ আৰু আজিও কওঁ মই এটা কথা কটনৰ যেতিয়া আজি যোৱা 1.5 বছৰৰ আগতে মানে এখন হেৰি হৈছিল এলুমনি নহয় কটনৰ তোমাৰ প্ৰতিষ্ঠা দিৱসৰ এখন সভা হৈছিল মে' মাহত 2023 চনত বোধ কৰোঁ 23 চনত আমাৰ সেইবাৰ মাত্ৰ মোৰ কাৰণে গৌৰৱৰ কথা দেই মানে ভাষণ তাত 100 বছৰীয়া কটনীয়ানো আছে মঞ্চত দিলীপ বৰা আছে আমাৰ আগৰ DGP আৰু মঞ্চত এনে ভাষণ দিব মাতিছিল দুজন মানুহক কুল শইকীয়া তেওঁ আছিল সাহিত্য সভাৰ সভাপতি প্ৰাক্তন কটনীয়ান আৰু আনজন মোৰ কাৰণে বিৰাট গৌৰৱৰ কথা আছিল মই তেতিয়া এটা কথা কৈছিলোঁ আজি তোমাৰ জনপ্ৰিয় অনুষ্ঠানটোতো কওঁ যে অসমৰ মানুহে দুজন কটনীয়ানক তেওঁলোকৰ বুজাৰ ক্ষেত্ৰত কিন্তু বহুত ভুল কৰে এজনক বহুত সন্মান দিলে আৰু তেওঁ আৰু সন্মান পালেও আমি ভাল পাম সেইজন হ'ল ভূপেন হাজৰিকা আৰু এজন মানুহক অসমৰ মানুহে কটনীয়ানে বুজি পোৱা নাই আজিও তাৰ কাৰণে কিন্তু জাতিটো এদিন কান্দিব লাগিব সেইজন হীৰেণ গোহাঁই তাতকৈ আৰু মই বিশেষ ক'ব নালাগে তেওঁৰ সকলো কথাৰ লগত মই একমত নহয় কিন্তু অসমক ইমান নিস্বাৰ্থভাৱে ভাল পোৱা আৰু যুক্তিৰে সৈতে নিজে বিশ্বাস কৰা তত্ত্বটোৰ পৰা ইফাল সিফাল নকৰাকৈ কাৰো লগত কেতিয়াও আপোচ ভুল হয়তো কৰিছে আপোচ নকৰাকৈ এনে এজন মানুহ বিৰল আৰু এনে পণ্ডিত বিৰল তেখেতৰ যিটো প্ৰজ্ঞা তেখেতৰ যিটো ইংৰাজী সাহিত্যৰ ওপৰত দখল এইটো আচলতে অসমীয়া মানুহে গৌৰৱ কৰিব লাগিছিল আজি বেয়া লাগে তুমি মোক ট্ৰল কৰক মোৰ দেউতা মা ল'ৰা ছোৱালী কিন্তু হীৰেণ গোহাঁইক যেতিয়া পেটৰ শিক্ষয়িত্ৰীয়ে যেতিয়া ছ'চিয়েল মিডিয়া এতিয়া ফেক একাউণ্ট যদি নাজানো যেতিয়া একেবাৰে অমাৰ্জিত অভব্য কথাৰে লিখে মই এতিয়া ভাবোঁ ক'ত শিক্ষক ক'ত শিক্ষয়িত্ৰী মুখ্যমন্ত্ৰীও দেখোন বৰ বেলেগ ধৰণৰ মই কিন্তু সেইটো কথা একেবাৰে পচন্দ নকৰোঁ বেয়া পাওঁ মুখ্যমন্ত্ৰীক মই সন্মান সহকাৰে এইটো কথাই কওঁ তেওঁৰ আগৰজন মুখ্যমন্ত্ৰীয়ে জনসম্পৰ্কৰ ক্ষেত্ৰততো প্ৰথম কাৰ ঘৰলৈ গৈছিল ডক্টৰ হীৰেণ গোহাঁইৰ ঘৰলৈ গৈছিল ডক্টৰ হীৰেণ গোহাঁই বেলেগ একো নপঢ়িলেও মানুহ শংকৰদেৱ বুলি যিটো এখন ৰচনা আছে 4-5টা পৃষ্ঠাৰ সেইখন ৰচনাৰ জৰিয়তে শংকৰদেৱ মানে অধ্যয়নৰ তেওঁ যিবোৰ বাট মুকলি কৰিছে এই কথাবোৰ আচলতে অসমৰ মানুহে কেতিয়া বুজিব অন্ততঃ সচেতন মানুহে মোৰ সেইটোৱেই প্ৰশ্ন বৰ বেয়া লাগে ভূপেন হাজৰিকাদেৱে আপোনাৰ বিষয়ে কিবা এটা লিখি থৈ গৈছিল ময়ূৰাৰ লগত সেই কথাটো কওকচোন আপুনি সেইটো মানে তাৰমানে ভূপেন হাজৰিকা বুলি ক'লে মই ক্লাছ 8 মানৰ পৰা মানে বিৰাট ভাল পালোঁ তাৰ আগলৈকে মানে আমি অলপ হিন্দী বেছি ভাল পাইছিলোঁ এই সত্য পে সত্তা অমিতাভ বচ্চনৰ ক্লাছ 6-7ত ৰেকৰ্ড প্লেয়াৰ আমাৰ কাষত বজাই কলনীত থাকোঁ তেতিয়ালৈকে শুনো আৰু অসমীয়া গান অসমীয়া স্কুলত পঢ়োঁ হঠাৎ মোৰ মনত আছে পূজাৰ সময়ত আমাৰ এখন ইউনিক নে কিবা এই অখিল গগৈয়ে মাজতে চানমাৰীত এখন চব্জিৰ দোকান খুলিছিল যে এতিয়া আছে না নাই চাগে এতিয়া সেই তাৰ কাষতে এখন ইউফনিক্স নে কিবা দোকান আছিলে ইউফনিক্স নামৰ বহুত দিনলৈকে আছিল আজি 5 বছৰ 6 বছৰৰ আগলৈকে আছিলে সেই দোকানখনত 84 চনত 84ত হঠাৎ মই আহোঁতে ৰাতি কিবা এটা ভূপেন হাজৰিকা গান বাজি আছে দুটা দেই মই যেন আজীৱন উৰণীয়া মৌ আৰু এটা হ'ল মুক্তিকামী লক্ষ্যজনৰ একেখন LP ৰেকৰ্ডতে আছিল
তো মই বোলো এটা সাংঘাতিক গান দেখোন এই যে ৰেখাপাত কৰিলে তাৰ মোৰ এনেকুৱা হ'ল ভূপেন হাজৰিকাৰ সকলো ক'ত গৈছে কি কৰিছে আমেৰিকাত কাৰ লগত ইণ্টাৰভিউ দিছে মই সকলোবোৰ কথা কেতিয়াবা সমালোচনাও কৰিলোঁ পিছৰ পৰ্যায়ত বেলেগ কথা কিন্তু প্ৰায়বোৰ কথাই মানে অসমীয়া জাতিক আমি যে কওঁ তিনিটা বিহু ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা সেই ধৰণৰ এটা মানে কথা সেই ভূপেন হাজৰিকাই সেই 84 চনতে মই কিন্তু সেইখন দেখি পেলাই নাই হোৱা তাৰ আগত হৈছিলোঁ কাকতলীয়ভাৱে তাৰ অলপ দিন পিছত লগ পাওঁতে এই নিজৰাপাৰা ঘৰত এতিয়াও আছে মোৰ তাত যে ময়ূৰ তোমাৰ অনাগত ভৱিষ্যত মোৰাৰ ৰহনৰ দৰে সুন্দৰ হওক তলত ভূপেন হাজৰিকা মানে সেই যিটো আশীৰ্বাদ আৰু তেওঁ যিটো লিখাৰ ধৰণ কৰণ এইটো মানে আৰু ভূপেন হাজৰিকা মই লিখিছোঁ মই অলপ শ্বাহৰুখ খানকো পাইছিলোঁ দিল্লী হংসৰাজত পঢ়োঁতে পাইছিলোঁ মানে আমাতকৈ জ্যেষ্ঠ এইটো কথা ক'লে আকৌ মোৰ শ্ৰীমতীয়ে বৰ ভাল পায় কিয় কোৱাচোন জ্যেষ্ঠ বুলি ক'লে তাৰমানে মোৰ চুলি তুলি পকা ৰাজনীতিবিদৰ লগত কাজিয়া লৈ থাকোঁ এওঁক মানে কয় বৰ ডাঙৰ মানুহ এজনৰ লগত বয়সস্থ মানুহৰ লগত বিয়া হ'ল এতিয়া শ্বাহৰুখ খান মোতকৈ জ্যেষ্ঠ বুলি কোৱাৰ লগে লগে মানুহেতো গমেই পায় যে ময়ূৰ বৰা শ্বাহৰুখ খানতকৈ সৰু এতিয়া শ্বাহৰুখ খানক মই পিছতো এবাৰ ছিংগাপুৰত নে ক'ৰবাত লগ পাওঁতে এই কেৰিশ্মা বুলি যিটো কথা কয় কাৰিশ্মা যে মানুহৰ পাৰ্চনেলিটিৰ যিটো মানুহক সেইটো কিন্তু ভূপেন হাজৰিকাৰ লগত সেই সময়ত দেই ভূপেন হাজৰিকাৰ 93-4 মানলৈকে আমি যিটো দেখিছোঁ ধৰি লোৱা 80ৰ দশকৰ প্ৰায় 15 বছৰমান ভূপেন হাজৰিকাৰ কেৰিশ্মাৰ লগত সেইটো ভগৱান প্ৰদত্ত আৰু দেই আহাৰ লগে লগে পোহৰ হৈ যায় বহুত বলিউড হলিউডৰ ৰিচাৰ্ড গেৰক মই দেখিছোঁ মেকলিঅ'ডগঞ্জত তেওঁ খুব আহে টিবেটৰ তেনেকুৱা কিন্তু মই ভূপেন হাজৰিকাৰ আৰু অসমীয়া বুলি মই কোৱা নাই আৱেগিক হৈ তেনেকুৱা কিন্তু মই দেখা নাই পোহৰ অপ্সৰা হলত এবাৰ মানে 86 চন বোধ কৰোঁ যুদ্ধ হেৰি হৈছে শিল্পী দিব অপ্সৰা হলত হৈছে দেই কি কাৰণত নাজানো তেতিয়া মানে এনেকুৱা ভূপেন হাজৰিকা আহিব যাওঁ মই মানে হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স পঢ়োঁ মাহঁতেও ভাবে তথাপি নকয় ভূপেন হাজৰিকাক চাবলৈ যায় সেই আহে ভূপেন হাজৰিকা সোমাই অহাৰ লগে লগে বৰ ওখও নহয় দেই ভূপেন বৰ ওখ নাছিল কিন্তু কিবা এটা দীপ্তি সেইটো মানে ভগৱান প্ৰদত্ত সেইকাৰণেতো আমি দেখিলোঁ 12 চনত যেতিয়া তেখেত ঢুকাল 12 নে 11 নৱেম্বৰ মাহত সেইটোতো এটা পৃথিৱীৰ কাৰণে মই ভাবোঁ অসমীয়া মানুহে সেই ছোৱালীজনীক মোৰ মন গ'লে মানে এনেকুৱা লাগিছিল দেখুৱাব মন গৈছিল যে চা এজন মানুহৰ বিয়োগত কেনেকৈ মানে এনেকুৱা ডক্তৰ আছে গুৱাহাটীৰ মানে তুমি এমাহো তেওঁলোকৰ এতিয়া তুমি জনপ্ৰিয় বুলি হয়তো পাবা এপইণ্টমেণ্ট মই হয়তো নাপামেই তেনেকুৱা ডক্তৰ ৰাতি 2টা বজাত একেলগে লাইনত ৰৈ আছে লাইন পাতি পাতি আমি খুব ভাল ডক্তৰ মই নে ধেমালি কৰি কৈছোঁ আৰু হেৰি তাৰমানে সকলো মোৰ এটা ভাল লাগে মই তেওঁৰ ঘৰৰ কাষতে ভাড়া আছিলোঁ এই নিজৰাপাৰত হয় নেকি হাজৰিকা পৰিয়ালত তো আবেলি মানে গধূলি আমি যেতিয়া ভূপেন দা আহে আমি ভৰি মালিচ কৰিব যাওঁ হয় নেকি তোমাৰ সৌভাগ্য সেইটো এটা সৌভাগ্য ডাঙৰ সৌভাগ্য হয় হয় বহুত ডাঙৰ সৌভাগ্য হয় সেই যেতিয়া ভূপেন দাক চাঙিত যে লৈ গৈছে ষ্টাৰ চিমেণ্টৰ এড কৰাবলৈ সেই দিনটো মনটো বৰ বেয়া লাগে আৰু ভূপেন দা ঢুকুৱা দিনা মই কিমান মানুহক পানী খোৱালো বহুত মানুহ আহি মোৰ ৰুমতে সোমাই পানী খুৱাই তেতিয়া তুমি নিজৰাপাৰতে আছিলা নহয় আমি সেই নিজৰাপাৰ বুলি ক'লে আৰু এটা বেলেগ স্মৃতি এতিয়া আকৌ আমাৰ অখিল গগৈ যিটো ঘৰত থাকে তাৰো কাহিনী তাৰ পিছফালৰ ঘৰটো আমাৰ মানে মোৰ দেউতাৰ আছিলে অৱশ্যে এই ঘৰটো কেতিয়াও থকা নহ'ল মোৰ বিয়াৰ সময়ত তালৈ কিবা অসুবিধাৰ কাৰণে আমি বিক্ৰী কৰিলোঁ আৰু পিছত গম পালোঁ যে ময়ূৰ বৰাৰ দেউতাকে লোৱা মানে আমাৰ যিটো চিনাকি আৰু আমিতো কোৱাৰ্টাৰত ডাঙৰ হোৱা তাৰ কাষতে আহি অখিল গগৈ মানে থাকে আৰু এতিয়া এই ভদ্ৰ বৰা মোৰ দেউতাৰ বন্ধু আছিল ঢুকালে তেখেতৰ ঘৰৰ এটা মই যোৱা নাই কিনি ল'লে নেকি তাতে গোটেই নিজৰাপাৰ বুলি ক'লে সেয়া ভূপেন হাজৰিকা এইফালে লীনা শৰ্মা বাইদেউ আমাতকৈ অকণমান ডাঙৰ আছিলে তেওঁৰ ভায়েক আমাৰ লগৰ আছিলে অমিয় শৰ্মা এই বহুত আৰু ভূপেন দাৰ মানে হেৰি আমাৰ 2জন ভতিজা আৰু এজন ভাগিনীক তুমি জানা ঋষিৰাজ শৰ্মা ঋষিৰ লগতে মই আটাইতকৈ বেছি ক্ল'জ আছিলোঁ এইটো মানে একদম বজ্ৰাঘাট আৰু যোৱা বছৰ মে' মাহত ঢুকালে ইটো তত বুলি ক'লে চবেই জানে আৰু ভূপেন দাৰ লগত অমৰ হাজৰিকা এক লগে অমৰ হাজৰিকাৰ ল'ৰা মোৰ লগত সি LP স্কুলৰ পৰা একেলগে পঢ়া আৰু ময়ূখ আকৌ চেণ্ট্ৰেল স্কুলত পঢ়া মই সেইকাৰণে ময়ূখক চেলিউট দিওঁ যে সি অসমীয়া পঢ়াই নাই মানে একাডেমিকেলি নাই পঢ়া চেণ্ট্ৰেল স্কুল খানাপাৰাত পঢ়া আমাৰ লগৰ কিন্তু ময়ূখে অসমীয়া গান লিখিছে এতিয়া নিজৰাপাৰ LP স্কুল কলেজিয়েটত পঢ়ি ময়ূৰ বৰাইতো অসমীয়া গান লিখা নাই সেইকাৰণে মাধ্যম সদায় মানে হেৰি নহয় কিন্তু দেই সেইটো আমি মনত ৰাখিব লাগে বহুত বেছি দীঘলীয়া নকৰোঁ মোৰ এতিয়া বহুতখিনি কথা পাতিলোঁ আৰু কেইটামান মোৰ সুধিব আছে সৰুকৈ উত্তৰ দিলেও আপুনি হৈ যাব ঠিকেই হোমেন বৰগোহাঁইদেৱৰ কথাবাৰ্তাত আপুনি দুবাৰকৈ অতিথি হৈছে ছবাৰ মানে মই বোধ কৰোঁ সৰ্বোচ্চ মানে বোধ কৰোঁ দেই মই নাজানো মোক ছবাৰকৈ মাতিছিলে হয় বিষয়বোৰ কি আছিলে বিষয় আছিলে অসমীয়া জাতিৰ ভৱিষ্যত এবাৰ আছিলে অসম গণ পৰিষদৰ
ভৱিষ্যত সেইটোৱে ৰাজনৈতিক বাকী 5বাৰ এবাৰ আছিলে হিন্দু ধৰ্মত ঈশ্বৰ এবাৰ আছিলে তোমাৰ কিবা বিজ্ঞান আৰু ঈশ্বৰ এনেকুৱা আৰু এটা আছিলে প্ৰথমটো আছিলে অসমৰ ইতিহাসৰ 5টা যুগান্তকাৰী ঘটনা তো মোৰ সেইটোৱে ভাল লাগে যে এনেকুৱা ধৰণৰ কথা আলোচনা কৰিবলৈ হোমেন বৰগোহাঁইৰ দৰে এজন প্ৰজ্ঞাবান মানুহে মোক মাতিছিলে এই অসম গণ পৰিষদটো বাদ দি সেইটো মানে ৰাজনৈতিক কাৰণে মই কৈছোঁ বাকী 5টা বিষয় মানে অলপ গভীৰ বিষয় আছিল আৰু অসমীয়া জাতিৰ সেই ফিউচাৰ অফ আছামিজ বুলি সেইটো এতিয়াও আছে ইউটিউবত বহু মানুহে চায় ভাল লাগে তাতে এইটো ছাৰৰে আশীৰ্বাদ বুলি মই ভাবোঁ আৰু ছাৰে কৈছিল তুমি ছাৰৰো আকৌ সাংঘাতিক এটা চেন্স অফ হিউমাৰ আছেতো এই ময়ো তোমাৰ বোলে বৰ চাহিদা বাঢ়িছে বক্তা হিচাপে তেওঁ সেই 17 নে কি চনত এবাৰ লওঁতে পঞ্চমটো লওঁতে সেই কথাটো কৈছিল আৰু আপুনি কিমান পঢ়ে এই পঢ়িছিলোঁ এতিয়া অকণমান পঢ়া মানে মাজতে 1-1.5 বছৰ অকণমান ঘৰ চৰ বনালোঁ পাঞ্জাবাৰীত গতিকে কমি গৈছিলে এতিয়া আকৌ লাহে লাহে আনিব গৈছোঁ অলপমান পঢ়োঁ আৰু মানে মই অকণমান সেই অলপ মাল্টি হেৰি টাইপৰ খুব একেলগে 2-3টা বস্তু অলপমান পঢ়ি থাকোঁ আৰু খুব বেছি পঢ়া বুলি মই নকওঁ কিন্তু খুব বেছি আৰু চব বহিটো অন্তও কৰিব নোৱাৰি সেইকাৰণে কিন্তু এই অসমৰ কথা যেতিয়া মোৰ এটাই মোৰ জীৱনৰ লক্ষ্য বুলি তুমি ক'ব পাৰা অসমৰ ভাল কথা আৰু সকলোকে লৈ অসমখন সকলো জাতি জনগোষ্ঠী অসমক ভাল পোৱা মানুহক লৈ এই অসমখনৰ কিবা এটা ভাল হ'লে মোৰ সেইটোৱে মোৰ জীৱনৰ একমাত্ৰ লক্ষ্য আৰু মোৰ যিটো কমফৰ্ট লেভেল সেইটো লাগিব এইটো মই কোৱা নাই মই ৰাস্তাত গৈ সংগ্ৰাম কৰিম তেনেকুৱা মই মিছা কথা মানুহক নকওঁ মোৰ এই কমফৰ্ট বেছি মোক একো নালাগে তাৰপিছত মই বিচাৰোঁ খালি অসমখনৰ উত্তৰণ অসমৰ ভাল হওক নতুন প্ৰজন্মৰ ভাল হওক সেইকাৰণেতো ভূপেন হাজৰিকাৰ নাম নজনা বুলি কওঁতে বেয়া লাগিল ন তাইনো চাকৰিটো পালে কি হ'ব চাকৰি পাবও হয়তো গাটো ক'ত জ্বলি উঠে কেতিয়াবা তেতিয়াতো একেবাৰে জ্বলিব ন মানে ভূপেন হাজৰিকাক বেয়া পাওঁ আৰু 100টা যুক্তি দিয়ক সেইটোত মই ইমান বেয়া নাপাওঁ যে নতুন প্ৰজন্মৰ এজন মানুহে কৈছে যে ভূপেন হাজৰিকাৰ ব্যক্তিত্ব বেয়া তেওঁ গান বেয়া তেওঁ যুক্তি দিছে সেইটো হয়তো মই পঢ়িম কিন্তু উদাসীনতা সেই কথাটো ইমান নিৰ্লিপ্ত মানে ভূপেন হাজৰিকাৰ প্ৰতি নিৰ্লিপ্ত মানে অসমৰ প্ৰতি নিৰ্লিপ্ত তাতে গুৱাহাটীৰ সেই জেগাডোখৰত তেওঁ থাকে তাৰ বাহিৰে ইয়াৰ লগত কি সম্পৰ্ক মই নাজানো আৰু বেয়া লাগে এইবোৰ আৰু মই এতিয়া একদম শেষ পৰ্যায়ে পাইছোঁহি আৰু শেষত মই কেইজনমান ব্যক্তিৰ নাম ল'ম আপুনি তেওঁৰ ওপৰত এটা বা দুটা শব্দত ৰিপ্লাই দিব লাগিব ৰাজনৈতিক ক্ষেত্ৰৰ হ'ব সাংস্কৃতিক ক্ষেত্ৰৰ হ'ব বিভিন্ন ক্ষেত্ৰৰ হ'ব পাৰে তাৰ আগতে আৰু এটা চানমাৰী কলনীৰ ঘটনা আছে আপোনাৰ ঘৰ বিচাৰিবলৈ যোৱা কাহিনী এটাও আছে ঘৰ বিচৰা নহয় তেতিয়া আচলতে মই যোৰহাটৰ পৰা আহি গুৱাহাটীৰ চানমাৰীত নাথাকোঁ মই ভাড়াঘৰ এটাত আছিলোঁ ফ্লেটত জাপৰিগুৰিত 8 বছৰ থাকিলোঁ দেই তাত এবাৰ কি মই IIBMত তেতিয়া কাম কৰোঁ ফেকাল্টি মেম্বাৰ IIBMৰ পৰা এনেকৈ মই ভিতৰে আহোঁ গুৱাহাটীতো ইতিমধ্যে বিৰাট ভিৰ ভাৰ যোৰহাটৰ পৰা আহিছোঁ ভিতৰৰ দি আহোঁতে কি হয় নয়নপুৰৰ ওচৰত গাহৰি কটা চক তুমি জানা গাহৰি কটা তাৰ পৰা চিধা গ'লে গৈ জাপৰিগুক স্পেনিছ গাৰ্ডেন ওলাইগৈ তাৰ আগতে আমাৰ ঘৰটো পায় এই এদিন মানে সাংঘাতিক ট্ৰেফিক জাম এটা চাইডে আমাৰতো গুৱাহাটীত খন্দা মেলাটো হৈ থাকে দেখি থকা চাগে খান্দি থৈছে এতিয়া গাড়ী নাই তেতিয়া কোনোবাই ক'লে আপোনাৰ জাপৰিগুকৰ সিফাললৈ এইফালে সোঁহাতে ঘূৰি দিয়ক এনেকৈ গৈও যাব পাৰি ৰাস ফিল্ড এখন আছে ৰাস হয় তাত ৰাস হয় সেইফালেদিও যাব পাৰি মোৰ পৰিবাৰো তেওঁ মানে কাম কৰে তেওঁ আহে এইবোৰ ৰাস্তা ভালকৈ চিনি পায় মই বোলো মইনো কিয় চিনি নাপাম গ'লোঁ আৰু ইমান ভিৰেদি কোন যাব মই আৰু এইফালেদি ৰাস ফিল্ডৰ পানেদি গ'লোঁ অলপ পিছততো মোক একেবাৰে পৰুৱাই পোৱা দি পালে মই কোনোপধ্যেই মোৰ ঘৰটো কোনফালে আছিল এতিয়া নাজানো এতিয়া মানুহবিলাকে অকণমান চিনিও পায় তো হেৰিও লাগিছে মই বোলো কেনেকৈ সোধোঁ এতিয়া মই এতিয়া কি সুধিম মই মানে এইটো পাহৰিলোঁ নে তেতিয়া ইমান মই নাজানিছিলোঁ এই গুগলত মেপ দি চোৱাটো তাৰমানে এইটো 16 চনমানৰ কথা দে আছিল নাই নাজানো মোৰ মুঠতে সেইটো মনলৈ অহা নাই তেতিয়া আৰু মই অলপমান মানে অলপ অনা অসমীয়া যেন লগা অলপ মানে মোক চিনি পোৱাৰ সম্ভাৱনা কম থকা ধুবাৰ দোকান এখন আছিল নেকি ধুবিৰ তেওঁৰ ওচৰত গৈ পেলাই মই সুধিলোঁ এই আমাৰ ওচৰতে এই লক্ষী মন্দিৰ আছে আৰু কাষতে কাৰ্বি নামঘৰ আছে এইটো কোনফালে কাৰ্বি নামঘৰ তেতিয়া সিও অকণমান হেৰি কৰি বুজাব লওঁতে ওচৰতে ল'ৰা থাকে নহয় আৰু গধূলি সময়ত অফিচ শেষ কৰি আহিছোঁ মানুহবোৰ থাকে তে এজনে আহি ক'লে ছাৰ ৰ'ব আপুনি এই যে মন্দিৰ হেৰি কৰিছে তাৰ কাষতে দেখোন আপোনাৰ ফ্লেটটো মই বোলো মই সেইটোৱেইটো বিচাৰিছোঁ কিন্তু কি বুলি কওঁ নিজৰ ফ্লেটটো বিচাৰা বুলি মই আচলতে তাৰপিছত তেওঁলোকে বুজাই দিলে পৰুৱাই পালে তাৰপিছত গৈ তেনেকৈ ওলালোগৈ আৰু চানমাৰী কলনী মানে কলেজিয়েটত পঢ়োঁতে LP স্কুলত হয়তো অলপ আছিলোঁ কিন্তু কলেজিয়েটে কিন্তু আমাক বহুত শিকালে দেই মানে জীৱনৰ আমি কৃতজ্ঞ সেই সময়ত মানে আৰু মই অকণমান মানে কমকৈ গালি আৰু আমাৰ ঘৰত মাৰো চলিছিলতো খুব আমি কমকৈ খাইছিলোঁ মানে মই ফাৰ্ষ্ট বয় আছিলোঁ এবাৰ মাত্ৰ ছেকেণ্ড হৈছিলোঁ 8ৰ পৰা 9লৈ এতিয়া মই অকণমান মানে মোক অলপ থাপ্পৰ বা হেৰিটো কমকৈ পৰে আৰু কিন্তু এটা কথা কৈছিল তই পঢ়াত ভাল মানে মোৰ অকণমান হেৰিকৈ ওলাল আৰু
সেইটো মানে পঢ়াত ভাল যদি মহা বদমাছ মানে হেৰি কৰে এবাৰ আমি সেই মহামায়া বুলি এখন হোটেল আমাৰ ছাৰ এজনৰে সেই তাৰ কাষত এখন ন' এণ্ট্ৰি থাকে তেতিয়াতো আৰু অসম আন্দোলন চলি আছে এবাৰ ন' এণ্ট্ৰি বৰ্ডখন লৈ আহিলোঁ আনি বোলে ক'ত থোৱা যায় সাহস কৰি আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত মানে কমন ৰুম আছিল টিচাৰ এই তাৰ কাষত তাৰ বাহিৰতে থৈ দিলোঁ ন' এণ্ট্ৰি মানে ওলাব নোৱাৰে মানে ওলাব পাৰে ওলাই আহিতো আচৰিত হ'ব আৰু যে এইখন পাথৰ তেনেকুৱা ধৰণৰ চিনেমা চোৱা স্কুলৰ পৰা গ'লে এইবোৰ কেলভিন ৰূপশ্ৰী ৰূপায়ণ ক'ত ক'ত চাইছিলে চিনেমা এইবিলাক চবতে ৰূপায়ণ উৰ্বশী ৰূপশ্ৰী তাৰপিছত আকৌ সেইটোলৈ ল'ৰাৰ নাম হয় তেতিয়া আৰু অমিতাভ বচ্চনৰ এইবোৰ চলে এবাৰ নাস্তিক নামৰ এখন চিনেমা আছিল এই সময় আৰু 84-85ৰ বহুত কিন্তু বহুত শিকালে দেই অসম আন্দোলনৰ বাবে আপোনালোক একেবাৰে শেষৰ বেটছ আছিলে যাৰ আমাৰ মানে এটা বৰ্ষ নষ্ট হোৱা মানে আমাৰতো শেষৰ বেটছ কিন্তু মই ভাবোঁ দেই এই বছৰটো নষ্ট হ'ল হয় কিন্তু আমাক কিন্তু বহুত কথা শিকালে দেই আৰু সেইকাৰণে বেছি বেয়া লাগে ইমান শিকিলোঁ জাতিটোৱে কিন্তু ইমান 860জন শ্বহীদৰ ত্যাগৰ বিনিময়ত এতিয়া কি পালে আমাৰ ইন'ভা কেন্দ্ৰিক জাতীয়তাবাদ মই তেনেকৈয়ে কওঁ বহুতে ক'বলৈ দিগদাৰ পায় আজিকালিতো ইন'ভাতে থাকে আৰু জাতীয়তাবাদ দুখ লাগে নে নালাগে জানো ইন'ভা এখন দিলে ময়ো যাওঁ ইন'ভালৈ মইতো নকওঁ সেইটো নকওঁ কিন্তু যেতিয়া ইন'ভা কেন্দ্ৰিক হৈ যায় নেজ পেলাই দিয়ে তেতিয়া মনটো বেয়া লাগে আৰু এনেকুৱা এটা প্ৰশ্নৰ উত্তৰ দি থৈ যাওক অসমখনক কেনেকৈ চায় আজিৰ পৰা 50 বছৰ পিছত কি হ'ব আপোনাৰ দৃষ্টিৰে বা আপুনি কেনেকৈ দেখে মই কিন্তু চক্ৰপাণি একদম সঁচাকৈ কৈছোঁ মই কিন্তু আশাবাদী মই যদিও সমালোচনা কৰি থাকোঁ মই নতুন প্ৰজন্মৰ সকলোৱেতো নকৰে কোনোবা হয়তো আৰু ওলাব ভূপেন হাজৰিকাক চিনি নোপোৱা মানুহ আৰু 10% 5% বাঢ়িব কিন্তু এই একাংশ নতুন প্ৰজন্মই কিন্তু আমাৰ অসমৰ ইতিহাসৰ ইমানবোৰ সোণসেৰীয়া সমল আজি শংকৰদেৱৰ কথাকে তুমি যদি লোৱা তেওঁ ধৰ্মটো বাদ দিও তেজ মঙহৰ মানুহ হিচাপে ইমান বহুমুখী প্ৰতিভাসম্পন্ন এজন মানুহে আমাৰ জীৱন ধন্য কৰি থৈ গৈছে তেওঁৰ কথা আমি কিমান জানো লাচিত বৰফুকন চিলাৰায়ৰ কথা কিমান জানো তে মই ভাবোঁ নতুন প্ৰজন্মই কিন্তু আমি এই ধৰণে কিতাপ নপঢ়িব পাৰে কিণ্ডলত পঢ়িব কিবা পঢ়িব অসমীয়া ভাষা বা অসমীয়া জাতি ইমান সহজে মৰে বুলি মই নাভাবোঁ এতিয়া কিন্তু এটা সংকট কিন্তু এটা আহিছে আৰু সেইটো কাৰণে মই অকল কিন্তু দিল্লী আৰু দিছপুৰক দোষ নিদিওঁ দুখ কিন্তু আমাৰ নিচিনা মানুহৰ আমাৰ মানে আমাৰ নতুন প্ৰজন্মকো বেছি দুখ নিদিওঁ মই নিজৰ ওপৰতহে ল'ম দুখ আমিও কিন্তু আচলতে যি ধৰণে হয়তো অনুপ্ৰেৰণা দিব লাগিছিল আমি নাই পৰা আমাৰ শিক্ষাৰ ব্যৱস্থাটোৰ ওপৰত কি কয় আপুনি শিক্ষাৰ ব্যৱস্থাটো চোৱা নতুন শিক্ষানীতি মই এইবোৰ দীঘলীয়া কথালৈ একেবাৰে নাযাওঁ তাততো তোমাৰ ভাৰ্নিকুলাৰ মিডিয়াম তাৰমানে আমাৰ মাতৃভাষাৰ শিক্ষাৰ কথা কৈছে কিন্তু আমাৰ চৰকাৰখনে আকৌ তাৰ মাজত এটা হাইব্ৰিড এটা উলিয়াই দিলে যে তুমি যে মোক প্ৰথম কৈছিলা যে অকল অসমীয়া ক'লে নহ'ব সেইটো এটা ফূৰ্তি ফাৰ্তা জমনি মইতো ককটেইল বুলিয়ে ক'লোঁ ফূৰ্তিত কিন্তু চবতে ককটেইল নচলিব নহয় চবতে মিক্স নচলিব নহয় জানো সেইবোৰ আহ্বান জনাই আছোঁ এতিয়া নুশুনে কি কৰিবা নুশুনে কেলে নুশুনেতো নহয় যেতিয়া হয়তো কোনোবাই ভাবে যে তেওঁলোকেই সকলো কথা জানে আৰু তেওঁলোকেই নিৰ্বাচনত হয়তো জিকি থাকিব তেতিয়াহ'লে হয়তো তেওঁলোকৰ এটা ভাৱ আহে যিটো কিন্তু জাতিটোৰ কাৰণে ক্ষতিকাৰক বহুতে কয় একনায়কত্ববাদটো ক'ৰবাত ভাল ক'ৰবাত বেয়া আপুনি কেনেকৈ ভাবে মই সদায় গণতান্ত্ৰিক সেই যিটো সজীৱ গণতান্ত্ৰিক যিটো প্ৰমূল্য সদায় তাক ভাল পাওঁ আৰু গণতন্ত্ৰত হয় বহুতো কেতিয়াবা বিশৃংখল হয় মানুহৰ মাজত অপিনিয়ন নিমিলে কিন্তু সেইটো কাম্য সেইটো তাৰ মাজেদিহে আচলতে প্ৰকৃত সত্য পায় বুলি মই নকওঁ ওচৰ চপা যায় কিন্তু একনায়কত্ববাদ হ'লে আমি পৃথিৱীৰ ইতিহাসত দেখিছোঁ নহয় কি হ'লে কিন্তু মই নাভাবোঁ যে সেই ধৰণৰ একনায়কত্ববাদ আমাৰ দেশত এতিয়াও বা ৰাজ্যত আহিছে কিন্তু কেতিয়াবা ভয় হয় যদি এই গতিত চলি থাকে আমি কি হ'ব গতিকে মই কিন্তু চোৱা ভাৰতীয় সংবিধানে দিয়া সেই বাক স্বাধীনতাৰ অধিকাৰক মই অপব্যৱহাৰ নকৰোঁ কিন্তু ব্যৱহাৰ কৰি মই সকলোকে আহ্বানটো মই কৰিব পাৰোঁ মই সাধাৰণ এজন নৰমনিজ মই সদায় কওঁ মই সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক নৰেন্দ্ৰ মোদী অমিত শ্বাহেই হওক অসমৰ ভালৰ বাবে তেওঁলোকক কাম কৰিবলৈ আমি ভবা ধৰণেৰে কাম কৰিবলৈ আমি আহ্বান জনাই যাম এতিয়া শুনে নুশুনে কিন্তু তেওঁলোকৰ কথা মই কিন্তু আশাত মন দি তেওঁলোকৰ পৰা কি পাওঁ নাজানো অসমৰ নতুন প্ৰজন্মই এদিন কিন্তু ভাল অসম দেখিব তোমাৰো যেতিয়া মোৰ নিচিনা চুলি পকিব নহয় 15-20 বছৰৰ পিছত তেতিয়া কিন্তু মোৰ বিশ্বাস কোনোবা নতুন প্ৰজন্মই ইয়াত বহি পেলাই অসমক লৈ আজি আমি যিমান গৌৰৱ কৰিছোঁ বেছি গৌৰৱ কৰিব এতিয়ালৈকে আপোনাৰ অসমীয়া কিতাপ প্ৰায় 18খনমান আপুনি 16খন অসমীয়া 16খন 2খন ইংৰাজী নতুন পৰিকল্পনা কি আৰু কি লিখি আছে নহয় মাজত 1.5 বছৰমানটো কমি গৈছে অহা বছৰলৈ মানে এই আৰু যিটো আমাৰতো গ্ৰন্থমেলাৰ সময়তে ওলাই গ্ৰন্থমেলাৰ সময়ত অকণমান কিবা 2খন নহ'লেও 1খনমান কৰাৰ পৰিকল্পনা আছে তাৰে সেইবোৰ চিন্তা চৰ্চা মানে এতিয়া প্ৰাথমিক পৰ্যায়ত আছে আৰু কিবা এটা হ'লে আৰু তোমাক এতিয়া ইমান হেৰি হৈছে তোমাক জনামো
আৰু তোমাক এখন উপহাৰো দিম বুলি আজি কৈ গ'লোঁ। ধন্যবাদ। ডিজিটেল মিডিয়াটো কি কয়? ডিজিটেল মিডিয়াটো এতিয়া ভৱিষ্যত, ডিজিটেল মিডিয়া ভৱিষ্যত, কিন্তু এই মানে সাপে বেঙে চব অহা বুলি কয় যে সেই ক্ষেত্ৰত আমি অকণমান কিন্তু হ'বলা চাকনি এখন ক'ৰবাত লাগিব আৰু মানুহৰ মনৰ চাকনিয়েই হওক মানসিকতাৰ চাকনিয়েই হওক, নহয় জানো? আৰু মই এটা দেখিছোঁ এচাম মানুহে কিছুমান শব্দক লৈ বৰ বেছিকৈ মানে প্ৰকৃত গভীৰতালৈ নাযায়, ধৰি লোৱা যৌনতা এনেকুৱা ধৰণৰ কথা লৈ বহুতবোৰ ডিজিটেল মিডিয়া তাৰ গভীৰ যৌনতাক লৈ বহুত ডাঙৰ সৃষ্টি হ'ব পাৰে, সেইটোলৈ নাযায়। ওপৰা উপৰি মানুহক মই তেওঁলোকক অনুৰোধ জনাব বিচাৰোঁ যে অসমৰ নতুন প্ৰজন্ম যাতে বিভ্ৰান্ত নহয়। নিশ্চয়। যৌনতাৰ কথা আহিল যেতিয়া মই এটা প্ৰশ্ন ৰাখিছিলোঁ, সোধা নহ'ল, যৌনতা আৰু তৃতীয় লিংগৰ ওপৰত আপুনি বহুত লিখা মেলাও কৰিছে, ভাষণ প্ৰসংগতো কৈছে। হয় হয়, কি ক'ব? মই চমুকে ক'বলৈ গ'লে এইটোৱে ক'ম যে মই লিখিছিলোঁ এবাৰ যে মৌনতাৰ আঁৰৰ যৌনতা বিপদজনক, মৌনতাৰ উৰণিৰ তলৰ যৌনতা। তাৰমানে চোৱা, প্ৰাপ্তবয়স্ক মানুহে যেনেকৈ আমি ছেক্স এডুকেশ্যনৰ কথা কওঁ, যৌনতা বিষয়ক কেতবোৰ কথা আমি পাতিব পাৰিব লাগে, কাৰণ এইটোতো মানৱ জীৱনৰ এটা সত্য। তোমাৰ দৈহিক জীৱনৰ এটা মানুহে সেইটো যিটো প্ৰয়োজনীয়তা সেইটোতো আমি নিজক সন্তুষ্ট কৰিব লাগে বা কৰিব লগা অৱস্থা হয়। সেইবাবে সেই কথাবোৰ খুলি মই এইটো ইৰাণ নে ক'ৰবাৰ এটা ঘটনাৰ ক্ষেত্ৰত লিখিছিলোঁ। আৰু তৃতীয় লিংগ বুলি ক'লে মই যেতিয়া প্ৰথমতে লিখিছিলোঁ তেতিয়া অসমৰ কিন্তু বহুত মানে মোক ভাল পোৱা দিগ্গজ মানে বুদ্ধিজীৱী চিন্তাবিদেও কৈছিলে ময়ূৰ এইবোৰ নেলেখা ভাল নেকি, কিন্তু মোৰ এটা কথাই ভাল লাগে, মই লেখাৰ কাৰণে বুলি নাই কোৱা, তাৰ 2-3 বছৰৰ পিছত ভাৰতৰ কিন্তু সুপ্ৰিম কোৰ্টে বহুতবোৰ জাজমেণ্টত তেওঁলোকে দিলে। আনকি সুপ্ৰিম কোৰ্টত সোমাব গ'লে মই যিমান দূৰ জানো মেল ফিমেল আৰু থাৰ্ড জেণ্ডাৰ সেইটোৰো হেৰি আছে, আৰু তেওঁলোকে বহু ক্ষেত্ৰত এইটো বিচাৰিছে। গতিকে এসময়ততো আমি মহিলাক তেনেকৈ চাইছিলোঁ, পুষ্পিতা হোৱাৰ আগতেই বিয়া, আৰু মহিলা একেবাৰে মানে পুৰুষ প্ৰধান সমাজত পুৰুষৰ ধৰি লোৱা একেবাৰে সকলো কাম কৰিব লাগিব। আজি মহিলা কিমান আগবঢ়াই গৈছে, অসমীয়া ভাৰতীয় মহিলাই আমাক গৌৰৱান্বিত কৰিছে। তেনেকৈ মই ভাবোঁ তৃতীয় লিংগৰ মানুহেও পাৰিব, কিয় নোৱাৰিব? নিজৰটো আমি মানে চিম্পেথি নালাগে মোক, কিন্তু এম্পেথিটো আমাৰ থকা উচিত তেনেকুৱা বুলি মই ভাবোঁ। ধন্যবাদ মুৰুদা। আৰু এই মানুহগৰাকীক, সেই খঙাল ব্যক্তিগৰাকীক আজি আমি অকণমান বেলেগকৈ উপস্থাপন কৰাৰ চেষ্টা কৰিলোঁ। নিশ্চয় তেখেতক আপুনি বুজি পাবলৈ চেষ্টা কৰিলে, আৰু তেখেতে কি ক'ব বিচাৰিছে, অসমখনৰ কাৰণে তেওঁ কি এটা কেনেকৈ চাব বিচাৰিছে, আৰু সমালোচনা যে কৰি থাকে টেলিভিশ্যনত বহি হওক, ভাষণ প্ৰসংগত হওক, লিখা মেলাৰে হওক, কলমেৰে হওক, কিতাপেৰে হওক, তাৰ আঁৰত কিন্তু কিবা এটা আছে, আৰু সেইকাৰণেই চাগে তেখেতক অসমৰ ৰাইজে ভাল পায়। মোৰ এতিয়া শেষত মই অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইজনমান ব্যক্তিৰ নাম ক'ম, এটা বা দুটা শব্দত আপুনি ৰিপ্লাই দিব লাগিব। এইটো মানে একদম তোমাৰ হেৰি আৰু তোমাৰ এতিয়া হিটলাৰী শাসন চলিব অলপ, সেইটো কৈ যা। নাই নাই, ঠিক আছে ঠিক আছে। তো প্ৰথমে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো লৈছোঁ। সাংঘাতিক পটেঞ্চিয়েল আছে, সম্ভাৱনীয়তা আছে, অকণমান ৰাজনৈতিক স্বাৰ্থতকৈ ৰাজ্য আৰু জাতিৰ স্বাৰ্থৰ কথা বেছিকৈ ভাবিলে ৰাজ্যখনৰ কিন্তু সাংঘাতিক ধৰণে লাভৱান হ'ব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাল মানুহ, এতিয়া ৰাজ্যৰ কাৰণে কিমান ভাল হয় নহয় সেইটো সময়েহে ক'ব। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। এসময়ত খুবেই মই শ্ৰদ্ধা কৰিছিলোঁ, ভাল পাইছিলোঁ, ব্যক্তিগতভাৱে আজিও শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, কিন্তু কিছুমান ক্ষেত্ৰত অকণমান আগৰ সংগ্ৰামী সত্তাটো অলপ যেন বিবৰ্ণ হৈছে যেন অনুভৱ হয়। আৰু মোৰ যদি ভুল হৈছে তেতিয়াহ'লে মই আটাইতকৈ সুখী হ'ম সমুজ্জ্বল ভট্ট আগৰ নিচিনাকৈ উজ্বলি উঠিলে। অতুল বৰা ডাঙৰীয়া। কোনজন? আমাৰ AGPৰ গৰাকী। AGPৰ সভাপতি অতুল বৰা ব্যক্তিগতভাৱে মোৰ লগত আকৌ খুব ভাল, গতিকে মই হয়তো বায়াছড হ'ব পাৰোঁ। তেওঁৰ এটা কিন্তু সৰল মন আছিলে, কৈছিলে মই বিজেপিৰ লগত থাকিও, তেওঁ মোক কোৱা কথাটো কৈ দিছোঁ, মই অন্ততঃ 20খনমান চিটত অন্ততঃ AGPক আনিব পৰা ব্যৱস্থা কৰিম। বৰা ডাঙৰীয়া আপুনি নাই পৰা, সেইকাৰণে ক'লোঁ চেষ্টা কৰি যাওক। মই অগপক সমালোচনা কৰিলোঁ, আপোনাৰ প্ৰতি এটা ভাল ভাৱ আছে, গতিকে অকণমান দলটো আৰু আঞ্চলিকতাবাদৰ কথা বেলেগ ধৰণে ভাবক। ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ ফালৰ পৰা ক'লে। এতিয়া ভূপেন বৰা ডাঙৰীয়া এতিয়া নিজেই ইমান সংকটৰ মাজত আছে, এতিয়া কংগ্ৰেছৰ এটা কথাই ক'বলৈ দিগদাৰ। মই সেইদিনা এজন মানুহৰ কথা কৈছিলোঁ, মই ক'লোঁ মই মানে অ'পেনলি মানে টকছত কৈছিলোঁ, মোৰ ভয় লাগে আপোনালোকৰ কথা ক'বলৈ, কাৰণ কাইলৈ গৈ আপুনি হাত দাঙি দিব, আৰু 15 দিনৰ পিছত তেওঁ হাত দাঙি দিলে, মানে কংগ্ৰেছৰ পৰা গৈ বেলেগ দললৈ গ'ল। ভূপেন বৰাৰ পৰা আশা কৰিছোঁ এইটোৱে, অন্ততঃ তেওঁ জিকা হাৰা এইবোৰত লৈ ইমান উদ্বিগ্ন নহয়, লাগি থাকক। তৃণমূলৰ পৰা ক'লোঁ ৰিপুণ বৰা ডাঙৰীয়া। ৰিপুণ বৰাও এসময়ত তেখেতৰ লগত সেই মানে তোমাৰ অঞ্চলতে গহপুৰত বহুত মেল মিটিং কৰিছোঁ। ৰিপুণ বৰা এনেই খুব ভাল চোকা মানুহ,
অকণমান তেওঁ মানুহক সন্দেহ বেছি কৰে বুলি তেওঁৰ বিষয়ে শুনা যায় তেওঁ সকলোকে বিশ্বাসত লৈ আগুৱাই যাওক নিশ্চয় অখিল গগৈ ডাঙৰীয়া অখিল গগৈৰো সাংঘাতিক সম্ভাৱনীয়তা থকা কিন্তু সকলো কথাতে তেওঁ যি ধৰণে মাত মাতে তাতকৈ তেওঁ কেইটামান বিষয় বাছি লৈ সেইকেইটা বিষয়তে যদি আৰু আগবঢ়াই লৈ যায় ভাল হ'ব কিন্তু এতিয়ালৈকে যিখিনি কৰিছে সেইখিনি কিন্তু আন বিৰোধীতকৈ বহুত বেছি কৰিছে ভাল কৰিছে নিশ্চয় লুৰিণজ্যোতি গগৈ মানে মই ভাবোঁ খুব আৰু এজন সম্ভাৱনীয়তা থকা আৰু দৃঢ়তা থকা এজন ব্যক্তি তেওঁৰ পৰা অসমে বহু আশা কৰে তাতকৈ বেছি নকওঁ কাৰণ লুৰিণৰ কথা তুমি কৈ থৈছা ময়ূৰক জুবিন পাপন বুলি কৈছে ময়ূৰদাক গতিকে মানুহে ভাবিব বায়াছ থৈছোঁ কিন্তু সম্ভাৱনীয়তা আছে আৰু নিজকে ব্যক্তিত্ব হিচাপে তেওঁৰ ব্যক্তিত্বটো ভাল লাগে নিশ্চয় যদি লুৰিণজ্যোতি গগৈয়ে কোনোবা দিনা বিশ্বাসঘাতকতা কৰে সেইদিনাৰ পৰা মই নতুন প্ৰজন্ম বা এই আশাবাদৰ কথাটো এৰিম আজি লুৰিণজ্যোতি গগৈক মুকলিকৈ ইয়াতে মই ক'লোঁ জুবিন গাৰ্গৰ কথা ওলাল যেতিয়া জুবিন গাৰ্গ আৰু পাপন সেই কথাটো ক'বলৈ মই এই কথাটো কৈছোঁ গান দুইজনে ভাল গায় দুটা বেলেগ শৈলী ভাল লাগে এজনৰ ষ্টেজৰ আৰু মানুহৰ লগত কৰা ব্যৱহাৰ নতুন প্ৰজন্মই শিকিব লগা আছে ডাঙৰ মানুহেও শিকিব লগা আছে আৰু এজনৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা গতিকে সেই ওলোটাটো চিধা কৰিব পাৰিলে ভাল অকল মই এটা কথা ভাবোঁ তাৰকা গায়ক আৰু শিল্পী এই দুটা কথা কিন্তু বেলেগ তোমাৰ গহপুৰ ধেমাজি বা যোগীঘোপাত কোনোবা এজনে বেহেলা বজাইছে ঘৰত হয়তো মুধচত তেওঁ টিঙো নাই তেওঁ শিল্পী হ'ব পাৰে আৰু লাখ লাখ টকা ল'লে শিল্পী নহ'বও পাৰে পৰেশ বৰুৱাকো আপুনি সমালোচনা কৰি থৈছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰ বিষয়ে কি কয় পৰেশ বৰুৱা ডাঙৰীয়াক মানে তেওঁৰ যিটো লাগি থকা কথাটো হয় কিন্তু তেওঁ যিটো কথাত লৈ লাগি আছে সেই কথাটোৰ পৰা তেওঁ নেপাওঁ বুলি হয়তো তেওঁ জানে কিন্তু তথাপিও তেওঁ লাগি আছে মই এটা কথাই কওঁ হিংসা পৰিহাৰ কৰি তেওঁ অসমক ভালপোৱা যি ধৰণে চিন্তা সেইখিনি কৰক হিংসাক কিন্তু মই কোনোদিন সমৰ্থন জনাব নোৱাৰোঁ চক্ৰপাণি পৰাশৰ ল'ৰাটো খুব চালাক চক্ৰপাণি পৰাশৰ মানে কিন্তু চালাক মানে যোগাত্মকভাৱে চালাক এইকাৰণে হাঁহিৰ জৰিয়তে মিঠা হাঁহিটোৰ জৰিয়তে বহুতে সুধিব নোৱাৰা প্ৰশ্নও আৰু লাহে লাহে এইটো সুধি তেওঁৰ নিজৰ কথাটো কৰিলোঁ আৰু সেইকাৰণে কম দিনৰ ভিতৰতে বাৰ্তালাপ ইমান জনপ্ৰিয় আৰু আজি মই চক্ৰপাণি সন্মুখৰৰ চক্ৰবেহুৰ আগত কিছুমান চক্ৰবেহুত সোমাই ভাল লাগে এই চক্ৰবেহুটো তেনেকুৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ কেনেকুৱা লাগিল কৈ পেলাই যাওক খুব ভাল লাগিল মই ক'লোঁ সাধাৰণতে চক্ৰবেহুৰ লগত আমাৰতো এটা ভয়ৰ কথা এটা নেতিবাচক কথা আছে সেইদিনা গৌৰৱ গগৈও কিবা চক্ৰবেহুৰ কথা কৈছে মই সেইটো চক্ৰবেহুলৈ কোৱা নাই কিন্তু তোমাৰ এইখন যিটো বেহু মানে এটা সাংবাদিকতাক নতুন ধৰণেৰে আগবঢ়াই নি নতুন প্ৰজন্মক ডিজিটেল মাধ্যমৰ জৰিয়তে কোনোবা এজন মানুহৰ জীৱন দেখাই দিয়াৰ যিটো পৰিকল্পনা জনপ্ৰিয় হৈছে আৰু পৰিশীলিত ৰূপত জনপ্ৰিয় কৰিছা সেইটো বৰ ডাঙৰ কথা ধন্যবাদ আজিলৈ বিদায় লওঁ ঠিক আছে বিদায় ময়ো ধন্যবাদ জনালোঁ তোমাৰ নিমন্ত্ৰণ মাজতে অলপ বিচ্ছিন্ন হৈ গৈছিল সেই বহুদিনৰ আগতে কোৱা কথা আজি পূৰ্ণ হ'ল ৰাইজে যদি ভাল পায় এইটো কৃতিত্ব তোমাৰ বেয়া যদি পায় সেইখিনি মই ল'বলৈ ৰেডি আছোঁ আৰু ধন্যবাদ বিদায় লৈছোঁ কিন্তু ডাঙৰ কথা হৈছে মই কালি এনালাইচিছ চাই আছিলোঁ ইউটিউব আৰু ফেচবুকৰ যে আমাৰ যিসকলে ছাবস্ক্ৰাইব কৰিছে তাৰ মাত্ৰ 30%হে চায় আৰু আনছাবস্ক্ৰাইব কৰা 80% 90%হে চায় তো কথাটো হ'ল আপোনালোকে আহিছে যেতিয়া ছাবস্ক্ৰাইব কৰি থৈ যাওক নতুন ভিডিঅ' আহি আছে আপোনালোকৰ বাবে আৰু সমাজৰ বিশেষ ব্যক্তিসকলক মাতি আনি এনেকৈ আমি প্ৰশ্ন কৰিম উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ